সো আমি স্টার্ট করব এটা সো তোমালোকৰ চেপ্টাৰ হ'ব সারফেস এরিয়াস এন্ড ভলিউমস সারফেস এরিয়াস এন্ড ভলিউমস চাবা মেইন এইটো এইবোৰ চেপ্টাৰত মেইন বস্তুটোৱে হ'ল তোমাৰ ফৰ্মুলা যদি তুমি ফৰ্মুলাটো তোমাৰ ভালকে মনত থাকে দেন তুমি আৰু ক্যালকুলেশনখিনি ঠিক থাকে তুমি এভৰি টাইপ অফ প্ৰবলেম সলভ কৰিব পাৰিবা যদি তোমাৰ ফৰ্মুলা ঠিক নাই আৰু ক্যালকুলেশনত তুমি ভুল কৰা তেতিয়াহ'লে তোমাৰ এইবোৰ মানে এক্সামত তোমাৰ কারেক্ট হোৱাৰ চান্সেস বহুত কম থাকিব ওকে কনসেপ্টৰ খুব বেছি কথা নহয় মেইন কথা হ'ল তুমি ফৰ্মুলা জানিব লাগে সো ফার্স্ট আমি স্টার্ট কৰাৰ আগতে ইয়াতে সার্কুলার যি দুটা ফর্মুলা আছে সার্কুলার আমি ফর্মুলা কেইটা জানোই নহয় সার্কুলার ফর্মুলা জানো কি সার্কলটো লিখি লব পাৰা সার্কুলার ফর্মুলা আমি জানো কি পেরিমিটার পেরিমিটার মানে পৰিসীমা 2 পাই আর পেরিমিটার মানে এই দৈৰ্ঘ্যটো ইফালে সাইডৰ আৰু এরিয়া এরিয়া মানে কালি কালি কি হ'ব এই এটা সমতলত কালি মানে আমি কি বুজো এটা সমতলত এটা ফিগারে যিখিনি জায়গা দখল কৰিব সেইখিনিক আমি এরিয়া বুলি কওঁ এরিয়া হ'ব তোমাৰ পাই আর স্কয়ার এইটো তোমালোকৰ এইটো চেপ্টাৰৰ বস্তু নহয় তথাপি মই কৈ দিছো ইয়াৰ লগত ৰিলেটেড হ'ব অলপ ওকে তাৰ পিছত আহা তুমি রেক্টেঙ্গল রেক্টেঙ্গল রেক্টেঙ্গলৰ ক্ষেত্ৰত আমাৰ পেৰিমিটাৰ কিমান হয় আচ্ছা এটা বস্তু শুনিবা মই ভেৰিয়েবল বুলি এটা বস্তু আছে চলক কোনটো বস্তুত কোনটো ফিগাৰত চলক কি হয় হেতু বহুত ইম্পৰ্টেন্ট আমাৰ সার্কুলেটৰ ক্ষেত্ৰত চলক কি হয় ভেৰিয়েবল হয় তোমাৰ ইয়াৰ ব্যাসাৰ্ধ ৰেডিয়াস আৰু এটা আয়তৰ ক্ষেত্ৰত এটা ৰেক্টেঙ্গুলাৰ ক্ষেত্ৰত তোমাৰ চলক কি হয় ইয়াৰ লেন্থ আৰু ইয়াৰ ব্ৰেডথ ওকে চলক কেইটা তুমি জানিব লাগিব কোনটোৰ ক্ষেত্ৰত কি চলক হয় তেতিয়া তোমাৰ ফৰ্মুলা কেইটা অটোমেটিক মনত পৰিব সো পেৰিমিটাৰ কি আছিল 2 * l + b 2 পূৰণ দিক যোগ প্ৰস্থ ওকে এইটো আছিল ৰেক্টেঙ্গুলাৰ পেৰিমিটাৰ তাৰ পিছত ৰেক্টেঙ্গুলাৰ এৰিয়া কি আছিলে দিক পূৰণ প্ৰস্থ l * b ওকে সো এইটো গল আমাৰ সার্কুলার আৰু ৰেক্টেঙ্গুলাৰ তাৰ পিছত আমি গ্ৰেজুৱেলি এটা এটা ফিগাৰ কৰি যাম এতিয়া আহা তুমি কিউবৰ্ডত আহা কিউবৰ্ড মানে অসমীয়াত আয়তীয় ঘনক ওকে চাবা কিউবৰ্ডটো ইয়াতে যিকেইটা ফিগাৰ আমি আগতে যিবোৰ ফিগাৰ চাইছো ধৰা এইটো আগতে যিবোৰ ফিগাৰ চাইছো সেইবোৰ সব 2 ডাইমেনশনাল ফিগাৰ আছিলে ওকে এতিয়া যিবোৰ আমি ফিগাৰ চাম সেইবোৰ 3 ডাইমেনশনাল মানে তোমাৰ ইয়াতে ভলিউম আছে আগৰ ফিগাৰবোৰত ভলিউম নাছিল ভলিউম মানে ই শূন্যত জায়গা দখল কৰে ওকে সো কিউবৰ্ডটো কিবা শূন্যত জায়গা দখল কৰা হ'ব তো কিউবৰ্ডত যদি মই এটা ফিগাৰ ড্ৰ কৰো কেনেকুৱা হ'ব সো এইটো কি হৈ গ'ল এটা আয়তীয় ঘনক ওকে ইয়াৰ পৰিচয় কি ইয়াৰ চলক কি ইয়াৰ চলক হ'ল লেন্থ ব্ৰেডথ আৰু হাইট দিক প্ৰস্থ আৰু উচ্চতা হ'ব ইয়াৰ পৰিচয় ওকে সো ইয়াৰ ক্ষেত্ৰত আমি কি চাম সারফেস এরিয়া আৰু ভলিউম আয়তন সারফেস এরিয়া মানে আমি কি বুজিম ধৰা তোমাৰ ওচৰত ধৰা এই বুকটো আছে ইয়াৰ সারফেস এরিয়া মানে আমি কোনখিনি বুজিম এইটো পৃষ্ঠা এইটো পৃষ্ঠা এইটো পৃষ্ঠা এইটো পৃষ্ঠা এইটো পৃষ্ঠা এই পৃষ্ঠাবোৰৰ তোমাৰ যোগফল ওকে হেতুক আমি সারফেস এরিয়া বুলি কম সো ইয়াৰ কিউবৰ্ডৰ ক্ষেত্ৰত সারফেস এরিয়া কি হ'ব এটা চাবা মই যেটো বুক লৈছিলো ইয়াৰে এইটোক মই লব পাৰো ইয়াৰ দিক বুলি এইটোক মই লব পাৰো প্ৰস্থ বুলি আৰু এইটোক লব পাৰো মই উচ্চতা বুলি ওকে তেতিয়াহলে মই যদি এইটো পৃষ্ঠাৰ কালি ওলাব খুজো এৰিয়া ওলাব খুজো দেন কি হ'ব এইটো এটা কি হ'ব এটা আয়ত হয় যেটো আয়ত মই ইয়াতে লিখিছো ইয়াৰ ক্ষেত্ৰত তোমাৰ পৃষ্ঠৰ কালি কি হ'ব ইফালে লেন্থ ইনটু ব্ৰেড l * b আকৌ এইটোৰ কিমান হ'ব এইটো কেটা আছে দুটা আছে ইফালে এটা আছে বুজি নাপালে মোক খুদিবা ইফালে এটা কি আছে লেন্থ আছে ইফালে হাইট আছে তো h * l আকৌ তুমি যদি এইটো লোৱা ইফালে ব্ৰেড আছে আৰু ইফালে হাইট আছে তো b * h তো আলটিমেটলি মান দুটা আছে ইফালে এটা
ইফালে এটা ওকে দুটা দুটা গেছে সো আলটিমেটলি তোমার সারফেস এরিয়া ফর্মুলা হয়ে গয় 2 ইনটু LB প্লাস BH প্লাস HL এইটো আমার কি হয়ে যায় কিউবয়েডৰ সারফেস এরিয়া ঠিক আছে দেন তোমার ভলিউম কিউবয়েডৰ ভলিউমৰ ফর্মুলা কি হয় এই তিনটা পূরণ করে দিলে হয়ে যায় L ইনটু B ইনটু H আচ্ছা মোক এটা কথা মনত রাখিবা এইটো বস্তু বুঝিব ট্রাই করিবা যিকোনো এটা ফিগাৰৰ যেটো তোমার এটা ক্রস সেকশন থাকিব এটা বেস থাকিব সেই বেসটুক যদি মই ইয়াৰ উচ্চতাৰ পূরণ কৰি দিও তেতিয়ালে হেতু তাৰ ভলিউম বুজাব চাবা মই এটো কেনেকে ধৰা তোমাৰ এটো আছিল তোমাৰ L ইনটু B এটা আয়ত এটা ইয়াক যদি মই ইফালে উচ্চতা দি দিও ই শূন্যত জায়গা দখল কৰিব বুজি নাপালে সুধিবা শূন্যত জায়গা দখল কৰিব মানে এটা ক্রস সেকশনক L ইনটু B ইয়াক যদি মই হাইটেৰে পূৰণ কৰি দিও তেতিয়ালে ই শূন্যত জায়গা দখল কৰিব সেই কাৰণে তাৰ ভলিউম পাই যাম এইটো বস্তু কিয় কৈছো কাৰণ তোমাৰ যিবোৰ ভলিউমৰ ফৰ্মুলা থাকিব তাতে সব দেখিবা বেছিভাগটা হাইটেৰে পূৰণ কৰি দিছে ওকে সো কি কৰি মাৰি L ইনটু B ইয়াৰ যেহেতু আমাক কি লাগে ভলিউম লাগে সেই কাৰণে আমি ইয়াক কিহেৰে মাল্টিপ্লাই কৰি দিম H এৰে কোনো এটা ক্রস সেকশনত মাল্টিপ্লাই কৰি দিলে তাৰ ভলিউম পোৱা যায় ওকে সো এইটো হৈ গল তোমাৰ কিউবয়েডৰ সারফেস এরিয়া এন্ড ভলিউম ঠিক আছে এখিনি লিখাছোন এখিনি উঠাই লবা বুজি নাপালে মোক কোশ্চেন কৰিবা ফৰ্মুলাবোৰ মই এনেকে কৈ দিম যাতে তোমালোকৰ মনত থাকে এখিনি কপি কৰি লোৱা এসে মানে কি সারফেস এরিয়া তোমালোকৰ জেনারেলি যিকেটা আৰু ফিগার পঢ়িম তাতে তোমাৰ টোটাল সারফেস এরিয়া আৰু কার্ভ সারফেস এরিয়া এনেকুৱা বস্তু এটা আছে মানে বক্ৰ পৃষ্ঠকালি আৰু মুঠ পৃষ্ঠকালি একচুয়ালি তোমাৰ কিউবয়েডৰ ক্ষেত্ৰত গোটেইখিনি মুঠ পৃষ্ঠকালি বুলি ধৰিব পাৰি বক্ৰ পৃষ্ঠ লেটারাল সারফেস এরিয়া বুলি এটা বস্তু আছে তোমালোকৰ কনসেপ্টৰ কাৰণে ইমান দৰকাৰ নহয় সেই কাৰণে মই হেতু নকৰাও সো এইটোৱে তোমালোকৰ টোটাল সারফেস এরিয়া হয় 2 ইনটু LB BH HL আৰু ভলিউম কি হয় L ইনটু B ইনটু H এইখিনি তোমালোকে আগৰ পৰাই জানা এইখিনি জাস্ট এইটো চেপ্টাৰত ব্যৱহাৰ কৰিম কাৰণে মই আগতে কৈ থলো জাস্ট তোমালোকে মনত ৰাখিবা ভেৰিয়েবল কি হয় চলক কোনটোত কি এটা বৃত্তৰ চলক কি ইয়াৰ ৰেডিয়াস ব্যাসাৰ্ধ এটা আয়তৰ চলক কি ইয়াৰ দিক আৰু প্ৰস্থ এটা আয়ত ঘনকৰ চলক কি ইয়াৰ লেন্থ ব্ৰেথ আৰু হাইট L B H ওকে চলকবোৰ মনত থাকিলে তোমালোকৰ ফৰ্মুলা ভুল হোৱাৰ চান্স বহুত কমি যাব আৰু এটা কথা আছে যদি তোমালোকে মনত ৰাখিব পাৰা এখিনি অলপ ইৰেজ কৰাৰ পিছত মই কৈ দিম আই থিংক লিখা হৈছে হা মই অলপ এটা বস্তু কৈ আছো তোমালোকে এটো যদি মনত ৰাখিব পাৰা মই জাস্ট শর্টকে কৈ দিম যোনে মনত ৰাখিব পাৰে তাৰ কাৰণে ফৰ্মুলা মনত ৰাখা বহুত ইজি হ'ব তোমালোকে 1 ডাইমেনশন 2 ডাইমেনশন 3 ডাইমেনশন এইবোৰ পাইছা যেনে 3D মুভি চাই 1D 2D 3D আমাৰ যেটো লেন্থ থাকে মই ইয়াতে অলপ লিখি কেনে কৈ দিছো তোমালোকক আমাৰ যেটো লেন্থ হয় লেন্থ এইটো एक्चुअली 1 ডাইমেনশনাল হয় আমাৰ যেটো এরিয়া হয় এইটো সময় 2 ডাইমেনশনাল হয় আমাৰ যেটো ভলিউম হয় এইটো एक्चुअली 3 ডাইমেনশনাল হয় এইটো কথা কিয় কৈছো কাৰণ তোমালোকৰ ফৰ্মুলা মনত ৰাখিবলৈ ইজি হ'ব সেই কাৰণে কৈছো এতিয়া চাবা পেৰিমিটাৰ আমি যেতিয়া ওলাও হেতু এটা কি বস্তু হয় পেৰিমিটাৰ এটা লেন্থ নহয় জানো পেৰিমিটাৰ মানে এইটো লেন্থটো কি হয় 1 ডাইমেনশনাল সেই কাৰণে তাৰ ফৰ্মুলাবোৰ যিবোৰ চাবা তাতে সদায় এনেকুৱা থাকিব অকল L অকল B এনেকুৱা এটা হেৰি থাকিব ওকে তাৰ পিছত কম্পেয়াৰ কৰিলে বুজি পাবা যেতিয়া তোমাৰ এৰিয়া ওলোৱা যেনে এৰিয়া ওলাইছা 2 ডাইমেনশনাল দুটা ইয়াতে 1 পূৰণ হৈ আছে না এই দুটা প্লাস কৰিলে কিমান হৈ গল 2 দেখিছা এইটোৰ লগত মিলি আছে ওকে তাৰ পিছত যেতিয়া তুমি ভলিউম ওলোৱা যেনে ভলিউম ওলাইছা 3 ডাইমেনশনাল চাবা ইয়াতে 1 তিনিও মিলি আছে না সো 3 পাই যাবা ভলিউমৰ ক্ষেত্ৰত তোমাৰ মাল্টিপ্লাই কৰিলে ইহতক এটা দুটা তিনিটা তিনি হৈ যায় এৰিয়াৰ ক্ষেত্ৰত দুটা হ'ব আৰু লেন্থৰ ক্ষেত্ৰত বা পেৰিমিটাৰৰ ক্ষেত্ৰত কি হ'ব 1 হ'ব এইটো বস্তু তোমালোকে এনেকৈ চাব পাৰা তুমি যেতিয়া ইয়াৰ ইউনিট লিখিবা যেনে তুমি যদি এটা সেন্টিমিটাৰ লিখা তুমি এটা কি লিখা সেন্টিমিটাৰ কিউব এই কিউব কাৰ লগত লিখি গল ভলিউমৰ লগত ঠিক আছে তুমি যদি এৰিয়াৰ ইউনিট লিখা তুমি কি লিখা সেন্টিমিটাৰ স্কয়াৰ তো স্কয়ার দেখিছা কাৰ লগত মিলিছে 2 দেন তুমি যদি লেন্থ লিখা এটো কি লিখিবা 10 সেন্টিমিটাৰ ওপৰত কি আছে 1 আছে লিখিব পাৰি নি লিখিব পাৰি
ওকে সো সেইটো কাৰ লগত মিলি গ'ল লেন্থ সো তুমি মনত ৰাখিবা লেন্থ মানে 1 ডাইমেনশনাল বস্তু এৰিয়া মানে 2 ডাইমেনশনাল আৰু ভলিউম মানে 3 ডাইমেনশনাল বস্তু ফৰ্মুলাবোৰো তেনেকুৱা হ'ব ওকে সো ঠিক আছে মই এইখিনি ইৰেজ কৰিছো সো মই কিউব এটা যদি ড্ৰ কৰো আচ্ছা কোনোবাই ক'ব পাৰে মানে কিউবৰ্ডৰ ভেৰিয়েবল কি আছিলে কিউবৰ্ডৰ চলক আয়তঘনকৰ চলক কি আছিল লেন্থ ব্ৰেথ এণ্ড হাইট কিউবৰ্ড এটাৰ কি আছিলে লেন্থ ব্ৰেথ এণ্ড আৰু হাইট আছিলে অলপ আগত মই ড্ৰ কৰিছিলো কিউবৰ্ড সেই কিউবৰ্ডটো যেতিয়া l = b = h হৈ যায় ঠিক আছে তাক আমি কি কৈ দিও কিউব বুলি কওঁ ওকে সো এইটো কেছক আমি কি বুলি কওঁ কিউব তো ইয়াৰে l = b = h গোটেইকেইটাক মই a বুলি ধৰি লৈছো সো a বুলি ধৰিলে ইয়াৰ সাইড কেইটা কি হৈ গ'ল a হৈ গ'ল তো এইটো আমাৰ কি হৈ গ'ল এটা কিউব হৈ গ'ল ওকে সো এতিয়া কিউবৰ ক্ষেত্ৰত আমি কি ওলাম কিউবৰ ক্ষেত্ৰত আমি সেই আগত যেনেকৈ কৰিছিলো টোটাল সাৰফেস এৰিয়া কিমান হ'ব এটা চোৱা এটা কিউবত বা এটা কিউবত কেইটা টোটাল সারফেস থাকে মই সিদিনাখন দেখাইছিলো ন এটা এটো এটা কি হয় এটা কিউবৰ্ডৰ एग्जांपल হয় এটা 6টা সারফেস থাকে টোটাল 1 2 3 4 5 6 সারফেস আর देयर ওকে সো তাতে মই দেখাইছিলো LB BH HL কিন্তু ইন কেস অফ এ কিউব তোমার ইয়াতে এটা সারফেস আছে ইফালে এটা আছে ইয়াতে এটা উপৰত এটা এটা তলত এটা গুটে কেটাৰে তোমাৰ সাইজটো এনেকুৱা নহয় জানো স্কয়াৰ নহয় জানো স্কয়াৰ হয় ইয়াতে এ আছে আৰু ইয়াৰ এৰিয়া কিমান হয় a স্কয়াৰ সো এনেকুৱা সারফেস কেইটা তোমাৰ টোটাল 6 সারফেসেস আর देयर সো কিউব এটাৰ টোটাল সারফেস এৰিয়া হ'ব 6a স্কয়াৰ হৈ গ'ল তাৰ পিছত আহা ভলিউম কিমান হ'ব আমি কি জানিছিলো কিউবৰ্ডৰ ভলিউম কিমান আছিল l * b * h সো ইয়াতো কিমান হ'ব a * গোটে কেইটা আছে a হয় a * a সো ভলিউম হৈ গ'ল তোমাৰ a কিউব ওকে সো কিউবৰ লগত ৰিলেটেড থিওৰি আমাৰ এইখিনি তুমি জাস্ট লিখি লোৱা এবাৰ এইখিনি ইউজ কৰিছো এতিয়া আমি শিকিম সিলিন্ডার এটা চলক কি আছে কোৱাচোন কোনোবাই সিলিন্ডার এটা চলক কি হ'ব সিলিন্ডার চলক চাবা সিলিন্ডারটো আমি চাইও গম পাব পাৰিম যে ইয়াৰ চলক কি হ'ব ইফালে চোৱা ইয়াতে এটা বৃত্ত আছে ন যদি ইয়াতে এটা বৃত্ত আছে দেন ইয়াৰ ডেফিনেটলি ইয়াৰ ৰেডিয়াস এটা থাকিব তাৰ পিছত চোৱা এই বৃত্তটো কি ইফালে উঠি গৈছে না ইফালে এটা হাইট আছে সো এইটো কি হ'ব হাইট h ওকে সো আমি কি বুজিলো যে এটা সিলিন্ডাৰৰ চলক কি হয় ইয়াৰ r আৰু h ৰেডিয়াস আৰু উচ্চতা ওকে সো আমি এটা কি শিকি আছো সিলিন্ডাৰৰ ক্ষেত্ৰত আচ্ছা আমি আগৰ ফিগাৰটো চোৱা নাছিল এটা আমাৰ বক্ৰ পৃষ্ঠকালি আৰু তোমাৰ টোটাল পৃষ্ঠকালি বুলি কনসেপ্ট এটা আহি যাব ওকে যেনে মই যদি এই মাৰ্কাৰটো কওঁ ইফালে বেকা যিখিনি আছে এইখিনি এটা পৃষ্ঠ হয় এৰিয়া হয় সো এইটো কি হ'ব বক্ৰ পৃষ্ঠকালি ইয়াৰ লগত যদি মই ইফালৰ এৰিয়াটো আৰু ইফালে যে তলপিনে এটা এৰিয়া আছে এইটো যদি প্লাস কৰি দিও দেন আমাৰ টোটাল পৃষ্ঠকালি ওলাই যাব তো ফার্স্ট আমি চাম বক্ৰ পৃষ্ঠকালি কার্ভ সারফেস এৰিয়া এতিয়া চোৱা এই কার্ভ সারফেস এৰিয়াটো আমি ওলাম কেনেকে ইয়াৰ কাৰণেও অলপ মেথড আছে সো তুমি যদি ডিটেইলছত যাব খোজা মই অলপ ডিটেইলছত কম যেনে তুমি যদি এই ধৰা এইটো তোমাৰ এটা ধৰা কিবা এটা পাত্ৰ হয় টিনৰ পাত্ৰ তুমি এইটো কাটি দিয়া নেকি ইফালে কাটি দিলে মই ইয়াক মেলাই দিব পাৰো না সো মেলি দিলে বস্তুটো এনেকুৱা হৈ নাযাব নেকি যদি মই ইফালেতে কাটি কেনে এইটো মেলি দিও ইফালে এনেকুৱা হৈ যাব হাইটটো তো সেমে থাকিব ইফালেৰ যেটো হাইট এইটো h থাকিব কাৰণ মই জাস্ট কাটি মেলিহে দিছো আৰু ইফালৰ যেটো এইটো লেন্থ কিমান হ'ব এইটো সার্কুলাৰ চোৱা এইটো পৰিসীমা নহয় জানো সার্কুলাৰ বৃত্তৰ পৰিসীমা ইয়াক মই জাস্ট এনেকে মেলি দিছো তো বৃত্তটো এনেকে মেল খাই যাওতে এইটো কি হ'ব তোমাৰ বৃত্তৰ পৰিসীমা হ'ব এই লেন্থখিনি কি হয় বৃত্তৰ পৰিসীমা সো এইটো এটা কি হৈ গ'ল এইটো এটা ৰেক্টেঙ্গল আয়ত আৰু আয়তৰ এৰিয়া আমি কি পাইছো জানো দিক পূৰণ প্ৰস্থ সো দিক পূৰণ প্ৰস্থ তো কার্ভ সারফেস এরিয়া কিমান হৈছে দিক কিমান আমাৰ 2 পাই r ইনটু h এইটো তুমি ইনটু হিচাপত লিখি মনত ৰাখিব পাৰা বা ডাইৰেক্ট লিখি দিলেও একো প্ৰবলেম নাই কেনেকে পালো আমি দিক পূৰণ প্ৰস্থ এইখিনি আমাৰ দিক আৰু এইখিনি প্ৰস্থ দিক পূৰণ প্ৰস্থ ওকে বুজি পাইছা এটা হয় টোটাল সারফেস এরিয়া
ডেৰাইভেশ্যনবোৰ অলপ জানিব লাগিব, তেতিয়াহ'লে তোমাৰ ভালকে মনত থাকিব ফৰ্মুলাবোৰ। টোটেল সাৰফেস এৰিয়াত কি হ'ব, এইখিনি বক্ৰপৃষ্ঠকালিটা আহিবই, এইখিনি বক্ৰপৃষ্ঠকালি আহিব, কিন্তু ইয়াতে এটা বৃত্ত আছে আৰু ইয়াতে এটা বৃত্ত আছে, এই দুটা আমি যোগ কৰিব লাগিব। সো টোটেল সাৰফেস এৰিয়াত আহিব 2 পাই r h, বক্ৰপৃষ্ঠকালি আহিল প্লাস কেইটা সার্কেল আছে, দুটা, 2 পাই r স্কয়ার, এটা 1 পাই r স্কয়ার আর একটা পাই r স্কয়ার, দুটা হয়ে গেল, সেখানে 2 দিয়ে লিখিছো। তো দুইটার পর আমি কি কমন লব পারো, 2 পাই r কমন লব পারো, r কমন ললে 2 পাই r কমন লৈছো, ইয়াতে কি থাকি গৈছে h প্লাস ইয়াতে 2 পাই r গুছি গৈছে, তো ইয়াতে কি থাকি গৈছে r। ওকে, সো ইয়াক আমি লিখিব পারো 2 পাই r r প্লাস h হয়ে গেল। সো আমার টোটাল সারফেস এরিয়া ফর্মুলা কি হয়ে গেল, 2 পাই r r প্লাস h। ওকে, সো এটা আমি আগৰ নিচিনা আকৌ কি চাব লাগিব, এটা সিলিন্ডাৰৰ ভলিউম। সো ভলিউমত আহো, আমি ভলিউমত যদি আহো, মই তোমালোকক অলপ এটা আগতে এটা টেকনিক কৈছিলো ন, কি কৈছিলো মই, যে কিউবৰ্ডৰ ক্ষেত্ৰত কি কৈছিলো, এল ইনটু বি, এটা ক্ৰছ সেকশন আছিল, ক্ৰছ সেকশনত কিহেৰে মাল্টিপ্লাই কৰি দিও, উচ্চতাৰে এইচেৰে মাল্টিপ্লাই কৰি দিলে কি পাই যাব ইয়াৰ ভলিউম। সিমিলারলি এইটো কেছতো এফালে বেসটো কি হয় তোমাৰ পাই r স্কয়ার, এই বেসটো কি হয় তোমাৰ পাই r স্কয়ার, ইয়াক জাস্ট উচ্চতা দি দিয়া, এইটো তোমাৰ কি হয় পাই r স্কয়ার, ইয়াক জাস্ট হাইট এটা দি দিয়া, উচ্চতাৰে মাল্টিপ্লাই কৰা, তো তুমি কি পাই যাবা, ইয়াৰ ভলিউম পাই যাবা পাই r স্কয়ার h। সো আমার ভলিউম কিমান হৈ গল, পাই r স্কয়ার h। ওকে, এইখিনি উঠোৱা, এইটো উঠাব মন গলে উঠাই লব পাৰা সৰুকে, এইখিনি উঠাই দিয়া গোটেইখিনি। সিলিন্ডাৰৰ পিছতে শিকিম আমি কোণ। আচ্ছা, এটা কথা মনত ৰাখিবা, কোণ আৰু সিলিন্ডাৰৰ ফৰ্মুলাবোৰ প্ৰায় একে টাইপৰ হয়, ৰিলেটেড হয়, সেইকাৰণে কোণৰ ফৰ্মুলাবোৰ মনত ৰাখোতে তুমি সদায় সিলিন্ডাৰৰ কথা মনত পেলাবা। ওকে, চাবা কেনেকে, সো মই ধৰা ইয়াতে এটা কোণ ড্ৰ কৰি আছো, কোণৰ ক্ষেত্ৰতো তোমাৰ ইয়াৰ চলক কি কি, যেহেতু এটা বৃত্ত আছে ইয়াতে, সো এইটো হ'ব r, আৰু যেহেতু ইয়াতে এটা হাইট আছে, এইটো ইয়াতে এটা হাইট আছে, সো এইটো হ'ব h। ওকে, সো ৰেডিয়াস আৰু হাইট আছে, তো ইয়াৰ চলক মেইনলি ইয়াৰ চলক দুটাই ৰেডিয়াস আৰু হাইট, কিন্তু আমি ফর্মুলা করতে ইয়াত তোমার আমি এই উচ্চতাটো আমি কনসিডার কৰো, এইটো একচুয়ালি অরিজিনাল তোমার হেৰি নহয়, চলক নহয়, এইটো চলকটো এইচ আৰু r ৰ মিক্সার হয়। সো দুটাক আমি মিক্স কৰিলে কেনেকুৱা হ'ব, l ইকুয়াল টু ৰুট ওভাৰ r স্কয়ার প্লাস h স্কয়ার। সো এইটো কেনেকৈ হ'ল মই দেখাই দিছো, ইয়াতে এইটো এটা চোৱা, এইটো 90 ডিগ্ৰী হয়, এইটো 90 ডিগ্ৰী হলে এই ত্রিভুজটো এটা কি হয়, এটা সমকোণী ত্রিভুজ, রাইট এঙ্গল ট্রায়াঙ্গল। রাইট এঙ্গল ট্রায়াঙ্গলত এইটো কি, এইটো তোমাৰ কৰ্ণ, তো কৰ্ণ হলে বাকি দুটা বাহুৰ স্কয়াৰৰ সমান হ'ব। তো সেইটো হিচাপত l স্কয়ার ইজ ইকুয়াল টু r স্কয়ার প্লাস h স্কয়ার, তুমি ব্রেকেটত লিখিব পাৰা পাইথাগোরাস থিওরেম। ওকে, সো ফ্রম দিস l ইজ ইকুয়াল টু রুট ওভার r স্কয়ার প্লাস h স্কয়ার। সো ইয়াৰ পৰা তুমি কি পালা, l ইজ ইকুয়াল টু ৰুট ওভাৰ r স্কয়ার প্লাস h স্কয়ার, স্লেন্ট হাইটটো পালো। এতিয়া আহা তুমি ফার্স্ট আহা কার্ভ সারফেস এরিয়া। কার্ভ সারফেস এরিয়ার ফর্মুলা হয়, কার্ভ সারফেস এরিয়ার ফর্মুলা হল পাই আর এল। তুমি ইয়াৰ লগত মিলাই চাব পাৰা, জাস্ট কি আছে তোমাৰ পাই আর দুইটা ঠিকে আছে, আৰু 2h ৰ ঠাইত তোমাৰ কি আছে, ইয়াতে এল আছে। ওকে, কার্ভ সারফেস এরিয়ার ফর্মুলা আমি পাই গলো। দেন আহা টোটাল সারফেস এরিয়া। টোটাল সারফেস এরিয়া তোমাৰ কি হব, ইয়াৰ কার্ভ সারফেস এরিয়াটো বুজি পাইছানে, ইফালে যেটো আছে বক্ৰপৃষ্ঠকালি, ইফালৰ যিখিনি বক্ৰপৃষ্ঠকালি সেইখিনি আছিল কার্ভ সারফেস এরিয়া, কি আছিল পাই আর এল। তো এইখিনি বক্ৰৰ লগত মই যদি তলৰ এইখিনি বেসটো যদি যোগ কৰি দিওঁ, এইটো বেসৰ এৰিয়া কিমান, পাই আর স্কয়ার, সেইটো মই যোগ কৰি দিম এতিয়া। সো পাই আর এল প্লাস পাই আর স্কয়ার, সেইটো যোগ কৰি দিলো। সো যদি মই ইয়াৰ পৰা পাই আর কমন লওঁ, সো তোমাৰ কি হ'ব, আলটিমেটলি ইয়াতে এল থাকিব,
প্লাস আর। সো এইটুক যদি অলপ তুমি অ্যারেঞ্জ করে লিখাতে থাকিব পাই আর আর প্লাস এল। ওকে, সো টোটাল সারফেস এরিয়া কিমান পাই গলো আমি পাই আর আর প্লাস এল। এইখিনি লিখি লোৱাচোন, লিখি লোৱা, ভলিউমটো মই লিখি আছো। লাষ্টত মই কম্পেৰিজন এটা কৰি দিম সিলিন্ডাৰ আৰু কোণত, যাতে তোমাৰ ভেলুবোৰ ভালকে মনত থাকে ফৰ্মুলাবোৰ। জাষ্ট উঠাই লোৱা যিখিনি লিখিছো মই। আচ্ছা, তলত অলপ জায়গা আছে, মই ভলিউমটো লিখি দিছো। ভলিউম ইজ ইকুয়াল টু, ভলিউমটো হ'ব তোমাৰ সিলিন্ডাৰৰ ভলিউম কিমান আছিল পাই আর স্কয়ার এইচ। সো ভলিউম হ'ব তোমাৰ এইটোৰ সিলিন্ডাৰৰ ভলিউমৰ 1/3। সো আমি চোৱা, তুমি যদি এই যেটো কোণ ইয়াতে ড্ৰ কৰিছা, এই যেটো কোণ ইয়াতে ড্ৰ কৰিছা, এইটো কি হ'ব তুমি ইয়াতেও ড্ৰ কৰিব পাৰা, সেম বস্তু। মই একেটা কোণ মই ইয়াতে ড্ৰ কৰিব পাৰো। সো ইয়াতে যদি মই ড্ৰ কৰো, আমাৰ এইচ ঠিক আছে, আমাৰ আর ঠিক আছে, জাস্ট কি ইয়াতে ভলিউম কমিশন নাই, আগৰ সিলিন্ডাৰৰ ভলিউম কিছু এটা ভলিউম কমি গৈছে। সো সেইকাৰণে আমি ফৰ্মুলাত যেটো সিলিন্ডাৰৰ ভলিউম আছিল তাক জাস্ট মই 1/3 কৰি দিলেই, তাক 1/3 কৰি দিলেই আমি কি পাই যাম কোণৰ ভলিউম পাই যাম। ওকে, এইখিনি লিখি লোৱা, মই আকৌ এবাৰ কৈ দিম যাতে তোমালোকৰ ভালকে মনত থাকে। দুই সাইডত মই কম্পেৰিজন এটা কৰি দিম, সোনকালে লিখি লোৱা। আই থিংক হৈছে, ইৰেজ কৰিছো, কাৰো একো প্ৰব্লেম নাই। ঠিক আছে, মই ইৰেজ কৰি আছো। জাস্ট ভলিউমটো মনত ৰাখিবা, এইটোৰ ভলিউম কি সিলিন্ডাৰৰ ভলিউমতকৈ কম হয়, সেইকাৰণে মই 1/3 কৰিছিলো। মই ফিগাৰটো ইৰেজ কৰি দিম, গোটেইখিনি বস্তু মই আৰু এবাৰ লিখি দিম যাতে তোমালোকৰ মনত ৰাখিবলৈ বহুত ইজি হয়। সো ইফালে লিখা তুমি সিলিন্ডাৰ, ইফালে লিখা তুমি কোণ। সো ইয়াতে লিখা তুমি ফার্স্ট আহা কার্ভ সারফেস এরিয়া। সো সিলিন্ডাৰৰ কার্ভ সারফেস এরিয়া কি আছিলে ক'ব পাৰিবনে কোনোবাই? সিলিন্ডাৰৰ কার্ভ সারফেস এরিয়া কি আছিল 2 পাই আর এইচ। ৰেক্টেংগুল এটা সাইড 2 পাই আর আৰু এটা তোমাৰ লেন্থ ইনটু ব্ৰেড আছিলে 2 পাই আর এইচ। ঠিক আছে, আৰু কোণৰ ক্ষেত্ৰত কার্ভ সারফেস এরিয়া কি আছিল পাই আর এল। ওকে, দেন তোমাৰ টোটাল সারফেস এরিয়া সিলিন্ডাৰৰ ক্ষেত্ৰত কি আছিল 2 পাই আর আর প্লাস এইচ। কোণৰ ক্ষেত্ৰত কি আছিল পাই আর, ইয়াতে যেহেতু এল আছিল ইয়াতেও আর প্লাস এল, ধুনীয়াকৈ মিলিছে। দেন আহা ভলিউম, ভলিউম কি আছিলে পাই আর স্কয়ার এইচ। সিলিন্ডাৰৰ ক্ষেত্ৰত পাই আর স্কয়ার এইচ, আৰু কোণৰ ক্ষেত্ৰত কি জাস্ট এইটো কমি যাব 1/3 অফ পাই আর স্কয়ার এইচ। ফিগাৰটো নালাগে, এক্সামত আমি ফিগাৰ ড্ৰ কৰি নাথাকো নহয়। সো এইটো কম্পেৰিজনত তোমালোকে মনত ৰাখিবা। এইটো ডাইৰেক্ট কৰোঁতে আমি কেনেকৈ ডাইৰেক্ট কৰিছিলো আমি জানিছিলো, আৰু এইটোৰ লগতে এইটো কি জাষ্ট ৰিলেটেড হৈ আছে। ঠিক আছে, এইটো উঠাই লোৱা, এইখিনি উঠাই লোৱা। সদায় কোণৰ যেতিয়া কিবা এটা ভেলু মনত ওলাব লাগে, সিলিন্ডাৰৰ কথা মনত পেলাই ল'বা যদি তুমি তাৰ হেৰিটো নাজানা, ফৰ্মুলাবোৰ পাহৰি যোৱা। ইয়াতে এল ইজ ইকুয়াল টু কি হয় এইটো লিখি দিওঁ মই ইয়াতে, এল ইজ ইকুয়াল টু ৰুট ওভাৰ আর স্কয়ার প্লাস এইচ স্কয়ার। হৈছে আই থিংক। আমি এতিয়া স্ফেয়াৰ কৰিম। স্ফেয়াৰ অসমীয়াত কি কয় গোলক। সো গোলকটোতো আমাৰ 2D ডায়াগ্ৰামত আঁকিব অলপ দিগদাৰ হয়, তথাপি আমি থুলমূলকৈ এটা বৃত্তৰ নিচিনা আঁকিম। গোলক মানে কি আমি যিবোৰ বলটোৱে আমাৰ এটা গোলক হয়। সো এইটোক মই জাষ্ট এনেকৈ এনেকৈ দি থৈছোঁ অলপ। সো ইয়াৰো তোমাৰ চলকটো কি হয় ৰেডিয়াছ। ওকে, সো স্ফেয়াৰৰ ক্ষেত্ৰতো তোমাৰ কি আহিব, ফাৰ্ষ্ট আহিব তোমাৰ সারফেস এরিয়া, টোটাল সারফেস এরিয়া। ইয়ার তোমার কি যিমানখিনি আছে গোটেইখিনি তোমাৰ বক্ৰপৃষ্ঠই হয়। সো অকল তুমি সারফেস এরিয়া ক'ব পাৰা বা টোটাল সারফেস এরিয়া ক'ব পাৰা বা তুমি কার্ভ সারফেস এরিয়া বুলিও ক'ব পাৰা। সো ইয়াৰ তোমাৰ সারফেস এরিয়াটো কেনেকুৱা হয় তোমাৰ পাই 4 পাই আর স্কয়ার। ইয়াৰ ফৰ্মুলাটো হ'ল কি তোমাৰ 4 পাই আর স্কয়ার। পাই আর স্কয়ার এইটো 2 সারফেস এরিয়াৰ লগত 2 ৰিলেটেড থাকে দেখিছা, পাই আর স্কয়ার হ'ল। সো কিন্তু চাৰিটা বৃত্তৰ এৰিয়া নহয় জানো,
এটা বৃত্তৰ কিমান জানো তুমি পাই আৰ স্কয়াৰ তো আৰ ব্যাসাৰ্ধৰ যদি মই ইয়াতে চাৰিটা বৃত্ত আঁকো মনত ৰাখিবলৈ মই এইবোৰ ফিগাৰ জাষ্ট আঁকি আছো আৰ ব্যাসাৰ্ধৰ যদি মই চাৰিটা বৃত্ত আঁকো আৰ ব্যাসাৰ্ধৰ যদি মই চাৰিটা বৃত্ত আঁকো সিহঁতৰ এৰিয়া মিলাই যিমানখিনি হ'ব এই যেটো গোলক পালো তাৰ এৰিয়াটো তাৰ ইকুৱেল তো সারফেস এরিয়া কিমান স্ফিয়াৰৰ পাই 4 পাই আৰ স্কয়াৰ এনেকে মনত ৰাখি হ'ল ওকে তাৰপিছত আহা ভলিউম ভলিউমটো কি হ'ব 4/3 পাই আৰ কিউব সো মনত ৰাখিবা ইয়াতে 3 হলে ইয়াতে 3 বাকি 4 টো থাকিবই 4 টো দুইটা কেছতে আছে ইয়াতে 3 হলে ইয়াতে 3 ওকে আৰু ভলিউম হলে তো 3 থাকিবই এটো তুমি জানা মই যেটো কৈছিলো তে 1 ডাইমেনশনত 1 2 ডাইমেনশনত 2 আৰু 3 ডাইমেনশনত 3টা থাকে সো হেতু বস্তু আমি ইয়াতে চাব পাৰো যেটো 1 ডাইমেনশনত 1 কার সারফেস এরিয়া মানে কি 2 ডাইমেনশন বস্তু সো ইয়াতে চাবা দুটা আছে r * h ইয়াতে 1 দুই হৈ আছে ইয়াতে চোৱা r * l l ৰো আমি 1 বুলি ধৰিব লাগিব ওকে যদিও ইয়াতে স্কয়ার আছে ইয়াতে ৰুট ওভাৰ লাগি আছে ন সো সেই কাৰণে l টো এটা সেন্টিমিটাৰ বা তেনেকৈ 1 হ'ব 1 হলে r * l সো 2 হৈ গল এটো চোৱা ইয়াতে r + h ইয়াতে এটা আছে ন সো এটো মই এটাই ধৰিম এটা আৰু ইয়াতে এটা 1 আছে সো কেটা হল দুটা ইয়াতে একটা বস্তু দুটা হৈ আছে ইয়াতে চাও তিনিটা r স্কয়ার এটা আৰু এটা h আছে সো এটা 3 হৈ জানো ভলিউমত সদায় মই কৈছিল 3 থাকিব সো ভলিউমত সদায় 3 ইয়াতো 3 হৈ আছে ওকে সো এটা সো সারফেস এরিয়া 2 হৈ আছে r স্কয়ার আৰু ভলিউমত কি হৈছে এটা কিউব ওকে মিলি আছে এতিয়া আহা তোমাৰ হেমিস্ফিয়ার আচ্ছা মই ওপৰৰ এখিনি ইৰেজ কৰি আছো হেমিস্ফিয়ার অসমীয়াত কয় অৰ্ধগোলক মই যদি এই গোলকটোক ইয়াৰ পৰা কাটি দিওঁ তেতিয়াহ'লে ইয়াৰ ফিগাৰটো কেনেকুৱা হ'ব অলমোষ্ট বল এটাক যদি তুমি তাৰ মাজৰ পৰা কাটি দিয়া তাৰ ফিগাৰটো কেনেকুৱা হ'ব এনেকুৱা হ'ব ওকে সো ইয়াৰ যদি মই কাটি দিওঁ এইখিনি যিখিনি থাকিব এই ওপৰখিনি বাদ দি এইখিনি যিখিনি থাকিব ইয়াৰ এৰিয়াটো কি হ'ব জাষ্ট এইটোৰ আধা হৈ নাযাব নেকি আগৰ যেটো সারফেস এরিয়া আছিল কাটি দিছা এইখিনি কি হ'ব আগৰ 4 পাই r স্কয়ার আধা তো কাটি দিছা মানে কি এইখিনি তোমাৰ কি হয় অকল বক্ৰপৃষ্ঠগুলি আছে তো কার সারফেস এরিয়া কিমান তোমাৰ 2 পাই r স্কয়ার এইটোৰ আধা হৈ গৈছে তাৰ পিছত আহা টোটাল সারফেস এরিয়া এতিয়া এই বক্ৰপৃষ্ঠখিনি কালিখিনিৰ লগত যদি মই ওপৰৰ এইটো এৰিয়া যোগ কৰি দিওঁ ওপৰত তুমি এটা কাটি দিছা ওপৰতে এটা বৃত্ত ফৰ্ম হ'ব নাই তাৰ সেই বৃত্তটো যদি তোমাৰ ঢকা থাকে তাৰ এৰিয়াটো যদি লোৱা তেতিয়াহ'লে কি হ'ব তোমাৰ 2 পাই r স্কয়ার প্লাস পাই r স্কয়ার ইকুয়াল টু 3 পাই r স্কয়ার হৈ গ'ল টোটাল সারফেস এরিয়া তাৰ পিছত আহা ভলিউম আগৰ যেটো ভলিউম আছিলে এটোৰ যেটো কিমান ভলিউম আছিলে 4/3 পাই r কিউব ওকে সো এটোক তুমি কি কৰি আছা আধা কৰি আছা এটা এটোক যেটো তুমি হেমিস্ফিয়ার লৈ আছা তো এটো কাটি দিছা মানে কি ইয়াৰ ভলিউমটো কি হ'ব আধা হৈ যাব তো আধাৰে মাল্টিপ্লাই কৰি দিয়া হাফ ইনটু 4/3 পাই r কিউব সো আধারে মাল্টিপ্লাই করে 2 যাব ইয়াতে কিমান 2 টাইম সো সেই কাৰণে আমি ফর্মুলাটো কেনেকৈ লিখো 2/3 অফ পাই r কিউব সো ভলিউমৰ ফর্মুলা আমাৰ কি হৈ গ'ল 2/3 অফ পাই r কিউব সো এইখিনি হল তোমাৰ লোকৰ টোটাল ফর্মুলা যিমান তোমালোকে পাইছা ওকে আগৰ কম্পাৰিজনটো লিখিছিলা সিলিন্ডাৰৰ কোণৰ এটো লিখিছিলা আই থিংক যদি কোনোবাই লিখা নাই তেতিয়াহ'লে আকৌ কৈ দিব লাগিব মই লিখিছিলা তো তাৰ পিছত লিখা স্ফিয়াৰৰ পিছত হেমিস্ফিয়াৰ এটো লিখি তাৰ পিছত এটো যাবা এখিনি উঠাই লোৱা ফর্মুলা হৈ গ'ল আমাৰ এতিয়া আমি প্ৰবলেম সলভ কৰিম মই কোৱেশ্চন এটা লিখি আছো তলত
ওপৰখিনি হৈছে আই থিংক লিখা কুৱেশ্যনটো লিখি লোৱা কুৱেশ্যনটো লিখিছা আমি এইটো সলভ কৰোঁ এতিয়া আচ্ছা তোমালোকৰ যেতিয়া বুকত কৰিছিলা বুকত তোমালোকৰ কেনেকৈ আছিল ফাৰ্ষ্টত সাৰফেস এৰিয়াৰ বস্তুখিনি আছিল তাৰপিছত ভলিউমৰ বস্তুখিনি আছিল কিন্তু ইয়াতে একচুৱেলি তেনেকুৱা নহয় ইয়াতে তোমালোকৰ যেটো লাষ্ট ইউনিট হয় সাৰফেস এৰিয়া আৰু ভলিউমৰ মিক্সাৰ বা তোমাৰ সাৰফেস এটা ভলিউমক আনটো ভলিউমলৈ কনভাৰ্ট কৰা চাম তেনেকুৱা ধৰণৰ চামবোৰ হয় তোমালোকৰ এক্সামত আহে সেইকাৰণে মই প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ পৰা সিৰিয়েলি গৈ আছো সো তোমালোকে সেইটো অৰ্ডাৰত নোপোৱা যে আগত এৰিয়াৰ চাম কৰিম তাৰপিছত ভলিউমৰ চাম কৰিম তেনেকুৱা নহয় সব মিক্স আপ হ'ব তো মই সেইকাৰণে ফাৰ্ষ্টতে সব ফৰ্মুলা কৈ লৈছোঁ আমি সেইবোৰ যেতিয়া যেটো দৰকাৰ হয় মনত পেলাম আচ্ছা প্ৰবলেম সলভ কৰাৰ আগতে তোমালোকে আকৌ এবাৰ মনত পেলোৱা আমি কিৱৰ্ডৰ চলক কি পাইছিলোঁ লেন্থ ব্ৰেথ আৰু হাইট এটা সিলিন্ডাৰৰ চলক কি পাইছিলোঁ ৰেডিয়াস আৰু ইয়াৰ উচ্চতা ব্যাসাৰ্ধ আৰু উচ্চতা এটা তোমাৰ স্ফিয়াৰৰ তুমি চলক কি পালা অনলি ৰেডিয়াস আৰু এটা কোণৰ চলক কি আছিল ৰেডিয়াস আৰু হাইট আৰু তাৰ লগত হেলনীয়া উচ্চতাটো থাকে ওকে চলক কেইটা জানাটো বহুত ইম্পৰ্টেন্ট যাতে তুমি সোনকালে তুমি ফৰ্মুলা মনত পেলাব পাৰা ওকে এইটো প্ৰবলেম আমি সলভ কৰোঁ The volume of two spheres are in the ratio 64:27. The ratio of their surface area is. Solution কৰো ডাইৰেক্ট এক্সামত কৰোঁতে যেটা আমি কম্পিটিটিভ এক্সামত কৰিম সেইকাৰণে আমি যিমান কম বস্তু লিখি কৰিব পাৰো সিমানে ভাল ফিগাৰ আঁকিব নাযাও ওকে আমাক কি লাগিছে চোৱা ইয়াতে কি সুধিছে আমাক ৰেশিও অফ দেয়াৰ সারফেস এৰিয়াৰ কথা সুধিছে আলটিমেটলি আমাক কি লাগিব ইয়াৰ ৰেডিয়াছৰ ভ্যালু লাগিব সো ভলিউমৰ পৰা আমি ইয়াৰ ৰেডিয়াছৰ ৰেশিও ওলাম সো ভলিউম কি দিছে যে v1 by v2 দুটা স্ফিয়াৰৰ ভলিউমৰ ৰেশিও কিমান 64:27 ওকে সো ভলিউমৰ ফৰ্মুলা আমি বহাই দিও 4/3 v1 এর ফর্মুলা কি 4/3 পাই r1 কিউব ডাইরেক্ট করে আছো আমি যেহেতু কম্পিটিটিভ এক্সামত করিম 4/3 পাই r2 কিউব এটো লিখিব পাৰিম ভলিউমৰ ফর্মুলা আমি জানো তো এটো লিখিব পাৰো 64:27 ওকে সো সলভ উপরতো 4/3 পাই আছে তলতো 4/3 পাই আছে তো এইবোৰ কি হ'ব ক্যান্সেল হ'ব সো আলটিমেটলি দুইটাৰ কিউব ৰৈ আছে সো ইয়াতে তুমি লিখিব পাৰা r1/r2 হোল কিউব ইফালে তোমাৰ কি আছে 64ক তুমি কেনেকৈ লিখিব পাৰিবা 64ক তুমি লিখিব পাৰা 4 কিউব যেনেকৈ মই কৈছিল যে স্কয়াৰ নাম্বাৰবোৰ আপ টু 30 লৈকে তোমালোকে মুখস্থ কৰি ল'বা তেনেকৈ কিউবিক নাম্বাৰবোৰ আপ টু 11 লৈকে বা 12 13 লৈকে মুখস্থ ৰাখিব পাৰি ওকে সো 64 টো কি হয় তোমাৰ 4 কিউব আৰু 27 টো কি আছিল 3 কিউব সো এইটোক লিখিব পাৰি আমি 4/3 হোল কিউব ইফালেও কিউব আছে ইফালেও কিউব আছে আলটিমেটলি আমি গুচাই দিব পাৰো সো এইটো কিমান হ'ব r1/r2 = 4/3 তো রেডিয়াসের রেশিও পালো আমাক কি লাগে আমাক লাগে এরিয়ার রেশিও সো এরিয়ার রেশিও আমি জাস্ট ওলাই ললে হল তো ইফালে মই কৰি দিছো সো এতিয়া আমাক কি লাগে a1/a2 এটো লাগে সো a1/a2 আমি ওলাই দিও a1 কি হ'ব ফর্মুলা কি আছিল স্ফিয়াৰৰ আছিল ন স্ফিয়াৰৰ কি আছিল 4 pi r2 4 pi r1 স্কয়ার 4 pi r2 স্কয়ার এই দুইটাতে কি হ'ব 4/4 ক্যান্সেল হয় তো r1/r2 হোল স্কয়ার ওকে r1/r2 লৈ ইফালে স্কয়ারটো কমন লৈছো সো r1/r2 ভ্যালু কিমান 4/3 এটা বহাই দিয়া 4/3 হোল স্কয়ার ইকুয়াল টু কিমান হৈ গল 16:9 বুজি নাপালে কবা সো আমাৰ আলটিমেটলি ৰিজাল্ট কি হ'ব অপশন ডি ইজ দ্য কারেক্ট অপশন ওকে চাই লোৱা বুজি নাপালে কোৱেশ্চন কৰিব পাৰিবা লিখি লোৱা তুমি যিমান প্ৰেক্টিস কৰিবা তুমি এক্সামত হিমানে টাইম বচাব পাৰিবা এটো তুমি এনেকৈ কৰিব পাৰা এতিয়া যে আলটিমেটলি ভলিউমৰ ৰেশিও দি থকা মানে কি r1/r3 r2 কিউবৰ ৰেশিও দিয়া আছে তো এই দুটা কিউব ৰুট কৰি দিলে আমি কি পাই গলো রেডিয়াসের রেশিও পাই গেছো তাক জাস্ট স্কয়ার করে দিয়া তুমি মনে মনে ভাবা এখানে কৰি চোৱাৰ দৰকাৰ নাই এক্সামত এটো জাস্ট স্কয়ার কৰি দিয়া কিমান হৈ গল 16:9 অপশন ডি ইজ কারেক্ট ওকে মই আৰু এটা কোৱেশ্চন লিখি আছো তলত তোমালোকৰ এইখিনি হৈছে চাগে
ওপৰখিনি লিখা হৈছে তোমালোকৰ এইটো কোৱেশ্চন চোৱা A cube of side 6 cm is cut into number of cubes each of side 2 cm. The number of cubes formed are এটা ঘনকক কি কৰিছে 6 cm দীঘৰ তাক কাটিছে কাটি কেনে কেনেকুৱা কিউব বনাইছে 2 cm দীঘৰ ঘনক বনাইছে the number of cubes formed are তেতিয়ালে কিমানটা কেনেকুৱা ঘনক বনাব পাৰিব ওকে চাও ইয়াতে কি কৰিছে জাস্ট আমি বুজিবৰ কাৰণে ডায়াগ্ৰাম ড্ৰ কৰি আছো এনে তুমি নকৰিলেও হলহেঁতেন আমাৰ কি আছে এটা ধৰক 2 cm দীঘৰ এটা কিউব বনোৱা সো এইটো আমাৰ কি আছে 2 cm দীঘৰ কিউব আৰু অৰিজিনালি কেনেকুৱা আছিল অৰিজিনালি তাৰ লেন্থবোৰ কিমান আছিল সাইডবোৰ কেনেকুৱা আছিল অৰিজিনালি তাৰ সাইডবোৰ কেনেকুৱা আছিল ইয়াতে 6 cm ওকে সো আমি কিমানটা কিউব এনেকুৱা লৈছো সো ইয়াৰ ভলিউম কিমান হ'ব ইয়াৰ ভলিউম হ'ব তোমাৰ 2 কিউব ইয়াৰ ভলিউমটো কিমান 2 কিউব আৰু ইয়াৰ ভলিউম কিমান 6 কিউব এতিয়া যিমানটা কিউব হয় সেইকেইটাক যদি মই যোগ কৰি দিওঁ গোটেইকেইটা ভলিউম তেতিয়ালে কি হ'ব ইয়াৰ ভলিউমৰ লগত কি হ'ব লাগিব ইকুৱেল ভলিউম মনত ৰাখিবা ভলিউম যদি আমি কাটি দিওঁ দেন গোটেইকেইটা একলগ কৰি দিলে কি ভলিউম একেটা হৈ যায় যেনে তোমাৰ এক গিলাসত পানী আছে গিলাসৰ পানীখিনি যদি দুটা গিলাসত দি দিয়া ভাগ হৈ গ'ল আকৌ দুটা গিলাসৰ পানী একলগ কৰিলে আকৌ এইটো গিলাসৰ পানী সমান হৈ যাব তেনেকুৱা আৰু ইয়াক কাটি কিনে এইটো বনাইছিল ন তো ধৰা হ'ল আমাৰ নাম্বাৰ অফ কিউবছ আছিল নাম্বাৰ অফ কিউব আমি কিমানটা পাইছো ইকুৱেল টু n তাৰ মানে কি 2 কিউব ইনটু n ইকুৱেল টু কিমান হ'ব লাগিব ইয়াৰ ভলিউম যদি n এৰে আমি পূৰণ কৰি দিওঁ তেতিয়ালে কি হ'ব লাগিব ইয়াৰ ভলিউমৰ ইকুৱেল হ'ব লাগিব সো আলটিমেটলি তোমাৰ n ইকুৱেল টু তুমি কিমান পাই আছা এটো 2 কিউবটো তলত যাব 6 কিউব বাই 2 কিউব সো 3 কিউব যদি কিউবটো যদি আমি কমন লওঁ ইয়াতে যে গৈছে 3 মানে 3 কিউব মানে কিমান 27 সো তোমাৰ আনসার কিমান 27 ওকে সো লিখিলো এইটো হৈছে এইটো কোশ্চেনটো তো লিখিছিলা এটা মই ইৰেজ কৰি আৰু এটা কোশ্চেন লিখি আছো ওপৰখিনি তোমালোকে লিখি লোৱা আৰু কিবা বুজি নাপালে কোশ্চেন কৰিব লাগিব একচুয়ালি কোশ্চেন কৰিবই লাগে নহলে তোমালোকে বুজি পাইছা নাই মই কেনেকৈ গম পাম চোৱা লিখা হৈছে আই থিংক ওপৰখিনি লিখা হৈছে তলৰ কোশ্চেনটো লিখি থাকা The diameter of the base of a right circular cylinder is 7 cm. If its height is 40 cm, then the volume is. এখানে সিধা সিধি কোশ্চেন দিছে ডাইরেক্ট ফর্মুলা সিলিন্ডারের ডাইরেক্ট ফর্মুলা লগাই দিলে আমি এইটো আনসার পাই যাম চোৱা ডায়ামিটার অফ দ্য বেস অফ এ রাইট সার্কুলার সিলিন্ডার সিধা সিধি বস্তু কি দি আছে ডায়ামিটার দি আছে কিমান 7 cm রেডিয়াস কিমান হ'ব 7/2 কেতিয়া এইটো তুমি ডিভাইড কৰি 3.5 লিখিব না যাবা এনেকৈ ৰাখি দিয়া একো প্ৰবলেম নাই 7/2 ইফ ইটস হাইট ইজ 40 cm হাইট দি আছে রেডিয়াস জানো হাইট 40 cm হৈ গল এটা সিলিন্ডাৰৰ কথাত কি জানিব লাগে আমি আর আৰু এইচ জানিলে হৈ গল দেন ইটস ভলিউম ইজ ভলিউমৰ ফৰ্মুলা লগাই দিয়া ভলিউম ইজ ইকুয়াল টু কি আছিল ভলিউমৰ ফৰ্মুলা পাই r স্কয়ার h আচ্ছা এইখিনি কাম কৰোতে কেতিয়াবা চাবা যে ইয়াতে তোমাৰ ইউনিট দুটা সেম হৈ আছে নাই ইউনিট দুটা সেম না থাকিলে সেম কৰি লবা কোনবা এটা যদি মিটাৰত দিয়া থাকে তাক সেন্টিমিটাৰত বনাই লবা তেনেকুৱা সো জাস্ট ভ্যালুবোৰ বহাই দিয়া পাইৰ ভ্যালুটো আমি 22/7 লম ইনটু r স্কয়ার তো 7/2 ইনটু 7/2 এইটো ফৰ্মেটত লিখবা হোল স্কয়ার এনেকৈ নিদিবা এনেকৈ দিলে তোমাৰ কেনসেল কৰিবলৈ অলপ দিগদাৰ হয় সো তুমি তাক 7/2 ইনটু 7/2 এইটো ফৰ্মেটত লিখিবা মাল্টিপ্লাইড বাই 3.5 নিলিখিবা তেনেকৈ তোমাৰ বস্তুটো ভ্যালুটো বাঢ়ি যায় ক্যালকুলেশন কৰিবলৈ অলপ দিগদাৰ পাবা আৰু ইফালে কি আছে হাইট তোমাৰ কিমান 40 সো জাস্ট কেনসেল কৰা এইটো 2 গল ইয়াতে 11 দেন এইটো 2 গল ইয়াতে 2 টাইম 0 হৈ গল দেন 7 গল ইয়াতে 7 আচ্ছা তো আমাৰ কিমান হৈ গল
7 to 11 টো আগতে নকৰিবা 7 to তাৰ কিমান 14 সো মই 11 টেকনিক তোমালোকক শিকাইছিলো না 14 into 11 কিমান হ'ব 1 আৰু 4 প্লাস কৰি মাজত বহাই দিলে হ'ল 154 সো 154 আৰু এটো 0 লগাই দিলে হ'ল সো ইউৰ আনসাৰ ইজ ৰেডি সো অপশন এ ইজ কারেক্ট ঠিক আছে কেনেকৈ কৰিছা জাস্ট সিস্টেমেটিক গলে হল প্ৰবলেমবোৰত উঠাই লোৱা কোৱেশ্চনটো আগত উঠোৱা তাৰ পিছত এইখিনি উঠাবা মই আৰু এটা কোৱেশ্চন লিখি আছো তলত কোৱা স্যার আপনি লাস্ট পার্টত 11 into 20 কৈছে না 11 into 14 11 into 14 to 7 to যাৰ কিমান 14 জিৰোৰ লগত আমি টেনচন নলওঁ জিৰোটো আমি লাষ্টত কেৱল বহাই দিম সেইকাৰণে মই জিৰোৰ কাৰণে চিন্তাই কৰা নাই 7 to যাৰ 14 তো 14 into 11 লাগে আমাক 14 into 11 কৰি দিছো 154 আৰু জিৰোটো লাষ্টত বহাই দিছো জিৰোৰ কাৰণে চিন্তা নকৰিবা ফাৰ্ষ্টত হৈছে উপৰখিনি হৈছে মই তলৰ কুৱেশ্যনটো পঢ়ি আছো কি দিছে দ্য এৰিয়া অফ এ কোৱাড্ৰেণ্ট অফ এ চাৰ্কল হেভিং চাৰ্কামফেৰেঞ্চ 22 সেন্টিমিটাৰ এটা চাৰ্কলৰ কোৱাড্ৰেণ্ট মানে এক চতুৰ্থাংশৰ এৰিয়া লাগে সো ধৰা তোমাৰ ওচৰত এটা চাৰ্কল আছে তোমাৰ ওচৰত এটা চাৰ্কল আছে এটা বৃত্ত আছে ইয়াৰ এক চতুৰ্থাংশ কোনখিনি হ'ব 90 ডিগ্ৰীত যিখিনি থাকিব সেইখিনি কি হ'ব এইখিনি তোমাৰ কি হৈ গ'ল এক চতুৰ্থাংশ ইয়াৰ এৰিয়াটো লাগে বৃত্তৰ কিন্তু তোমাক ডাইৰেক্ট ৰেডিয়াস দিয়া নাই তোমাক কি দিছে ইয়াৰ পৰিসীমাটো দি দিছে ওকে সো চাবা আমি কেনেকৈ কৰিম তোমাক কি দিয়া আছে ইয়াৰ পৰিসীমা দিয়া আছে পেৰিমিটাৰ দিয়া আছে পেৰিমিটাৰ ইজ ইকুৱেল টু কিমান দিয়া আছে 22 সেন্টিমিটাৰ পেৰিমিটাৰ দিয়া আছে মানে কিমান ফৰ্মুলা তুমি ক্লিয়াৰ জানা কি আছিল 2 পাই r ইজ ইকুৱেল টু কিমান 22 সেন্টিমিটাৰ সো ইয়াৰ পৰা ভাঙা এইবোৰ 2 into পাই r ক আমি কেনেকৈ লিখিব পাৰো 22/7 into r ইজ ইকুৱেল টু 22 আমি ডেফিনেটলি কি আমাক r লাগে সো এইটো 22 আৰু এইটো 22 কেনসেল কৰি দিব পাৰো কেনসেল কৰিলে তোমাৰ r ইজ ইকুৱেল টু কিমান হ'ব এইটো 7 ইফালে গ'লে ক'ত থাকিব ওপৰত থাকিব আৰু এইটো 2 ইফালে আহিলে কি হ'ব তলত যাব এইবোৰ বস্তু ক্লিয়াৰ আছে না এইবোৰত তো কোনোবাৰ কনফিউজন নাই 7 টো যেটো তলত আছিল ডিভাইড হৈ আছিল ইফালে গ'লে কি হ'ব ওপৰত গৈছে মাল্টিপ্লাই আৰু 2 টো কি আছিল মাল্টিপ্লাই হৈছিল ইফালে তলত গ'লে ডিভাইড হৈ যাব ওকে সো r পাই গলো আমাক কি লাগে এরিয়া অফ কোয়াড্রেন্ট সো অ্যাকচুয়ালি তুমি কি হবো এরিয়া অফ কোয়াড্রেন্ট অফ দ্য সার্কেল সো কোয়াড্রেন্ট বলে যদি কও মানে কি হবো সার্কেলের যেটো এরিয়া পাই r স্কয়ার তাক কি কৰিব লাগিব মই 4 ৰে ডিভাইড কৰিব লাগিব 4 ভাগৰ 1 ভাগ লাগে সো তুমি আলটিমেটলি ভ্যালুবোৰ বহাই দিয়া 1/4 ইনটু পাই ভ্যালু বহাবৰ 2/7 ইনটু r স্কয়ার হোয়াট ইজ ইউর r 7/2 ইনটু 7/2 সো আলটিমেটলি তোমাৰ এইটো 7 লগত কনসোল গল আৰু এইটো 2 ইয়াতে 11 টাইম সো ইয়াতে তোমাৰ সব থাকি কি আছে 7 into 11 77 আৰু 4 into 2 কিমান 8 ইমান সেন্টিমিটাৰ স্কয়াৰ সো ইউৰ ৰিজাল্ট উইল বি 77/8 অপশন এ ইজ কারেক্ট লিখি লোৱা যেনেকৈ আছে তেনেকৈ কাম কৰিছো জাস্ট তুমি কি কৰিব লাগে সেইটো পুৰা ভালকৈ ক্লিয়াৰ থাকা ইয়াৰ পৰা ৰেডিয়াস পাবা আৰু কোৱাড্ৰেন্ট ওলাব দিছে মানে 4 ৰে ডিভাইড কৰিব লাগিব বাকি সব তোমার ক্যালকুলেশন হৈছে আই থিংক মই আৰু এটা কোৱেশ্চন লিখি আছো তলত উপৰখিনি হৈ গৈছে আই থিংক মই ইৰেজ কৰিছো উপৰখিনি তলৰ কোৱেশ্চনটো লিখা এইটো কোৱেশ্চন সলভ কৰি আমি আজিৰ কাৰণে ষ্টপ কৰিম তাৰপিছত নেক্সট ক্লাছত তোমাৰ এইটো চেপ্টাৰৰ পৰাই বিভিন্ন ধৰণৰ কোৱেশ্চনছ কৰিম সো কি দিছে এ কোন অফ হাইট 24 সেন্টিমিটাৰ এণ্ড ৰেডিয়াস অফ বেস হাইট দিয়া আছে ৰেডিয়াস দিয়া আছে কোণৰ সো আমাক সব বস্তু দিয়ে দিলে কোন এটাৰ r আৰু s দিয়া আছে তাৰপিছত কি কৰিছে চোৱা ইজ মেড অফ ইউজিং মডেলিং ক্লে ইউজ কৰি তোমাৰ এটা কোণ বনাইছে ওকে ক্লে ইউজ কৰি কেনে তোমাৰ এটা কোণ বনাইছে যাৰ ৰেডিয়াস দিয়া আছে আমাক আৰু হাইটো দিয়া আছে এইখিনি বস্তু আমি জানো ইয়াক কি কৰিছে এ গাৰ্ল ৰিশেপস ইট ইয়াক আৰু এটা নতুন আকৃতি দিছে ইন দা ফৰ্ম অফ এ
স্ফিয়াৰ ইয়াক এইখিনি এইটো মডেল ক্লে আছিল ন ক্লেক আমি কি কৰিব পাৰো এগেইন তোমাৰ বেলেগ এটা শেপ দিব পাৰো সো ইয়াক কি শেপ বনাই দিছে আকৌ এটা স্ফিয়াৰ বনাইছে ধৰা ৰেডিয়াসটো ইয়াৰ ধৰা ক্যাপিটাল আর দি দিলো রিশেপ ইট ইন দা ফর্ম অফ এ স্ফিয়ার ফাইন্ড আউট দা রেডিয়াস অফ দা স্ফিয়ার এটা এইটো রেডিয়াস লাগে আলটিমেটলি কি মই কি কৈছো যে তুমি এটা ভলিউমক যি শেপে নিদিয়া কিয় ভলিউমটো তাৰ সদায় সেম থাকে তো ইয়াৰ ভলিউম কি আছিল মনত পৰিছে ইয়াৰ ভলিউমটো কোনৰ ভলিউম ফৰ্মুলা আমি শিকিছিলো সিলিন্ডাৰৰ লগত কম্পেয়াৰ কৰি শিকিছিলো সো ইয়াৰ ভলিউমটো কি আছিল 1/3 অফ পাই r স্কয়ার h দিস ইজ ইকুয়াল টু কি হ'ব লাগিব এটো স্ফিয়াৰৰ ভলিউম কিমান 4/3 পাই r কিউব স্ফিয়াৰৰ ভলিউম এটো আছিল আমি ক্যালকুলেশনৰ সুবিধা হোৱাৰ কাৰণে আমি 4/3 পাই r কিউব টো ইফালে লিখিম সো আলটিমেটলি আমি কেনেকৈ লিখিম যে স্ফিয়াৰৰ ভলিউম 4/3 পাই r কিউব ইজ ইকুয়াল টু এটো কোণৰ ভলিউমৰ ইকুয়াল কোণ না সিলিন্ডার কোণ ওকে কোণ পাই r স্কয়ার h সো এটা জাস্ট তোমাক কি ওলাব লাগে তুমি সব জানা r আৰু h জানা কেৱল r ক্যাপিটাল r টো নাজানা ওলাই ললে হল এটো 3 ক্যান্সেল কৰি দিয়া ফেলে এটো পাই ক্যান্সেল কৰি দিলা এতিয়া তোমাক কি লাগে বাকি বস্তুখিনি লাগে ইয়াতে 4 r কিউব আছে না 4 টো ইফালে পঠাই দিও ইফালে r কিউব থাকিল আৰু তুমি ইয়াতে 4 পঠাইছা তলত 4 আহিল 4 টো ইফালে কি তলত আহি যাব r স্কয়ার মানে রেডিয়াস কিমান আছে 6 * 6 আৰু h কিমান তোমাৰ 24 ওকে সো এটো r এর এটো 4 এর ইয়াতে কাটা কিমান 6 সো আলটিমেটলি তোমাৰ কি পাই আছা r কিউব ইজ ইকুয়াল টু দেখিছা ক্যালকুলেশন করব একো ভেজাল হ'ব দিয়া নাই 6 * 6 মানে 6 কিউব সো r কিউব ইজ ইকুয়াল টু 6 কিউব 3 ক্যান্সেল কৰিলে কিমান হৈ গল r ইজ ইকুয়াল টু 6 সো তোমাৰ রেডিয়াস ইজ ইকুয়াল টু কিমান পাই গলা তুমি 6 সো তোমাৰ আনসার হ'ব কিমান a কেতিয়াবা তোমাকে অলপ ক্রিটিক্যাল করার কারণে ইয়াতে রেডিয়াস নহদি তোমাক ব্যাক হদি দিলেহেঁতেন ডায়ামিটার যদি হদিলেহেঁতেন তোমার অ্যান্সার কিমান আহিলেহেঁতেন 12 ওকে সো তেনেকে কেতিয়াবা অলপ ইফাল ইফাল কৰি দিয়া রেডিয়াসৰ ঠাইত ডায়ামিটাৰ দিছে ইউৰ আনসার উইল বি 12 কিন্তু আমাক রেডিয়াসে হদিছে সো আমাৰ অ্যান্সার ইজ 6 সেন্টিমিটার লিখি লোৱা এখিনি এটা সামমাস এটো কৰি দিম টাইম আছে আমাৰ হাতত কি দিছে দা হাইট সিলিন্ডাৰৰ আমাক কি লাগে রেডিয়াসৰ হাইট লাগে হাইটটো দিয়া আছে ওকে হৈ গল দেন আৰু কি দিয়া আছে কার্ভ সারফেস এরিয়া দিয়া আছে কার্ভ সারফেস এরিয়া দিয়া আছে ইমান তো ইয়াৰ পৰা আমি কি পাই যাম রেডিয়াস পাই যাম আমাক লাগে কি রেডিয়াসে লাগে একো নাই প্রবলেম নাই আমাক কি দিয়া আছে গিভেন হাইট ইজ ইকুয়াল টু কিমান দিয়া আছে তোমাক 15 সেন্টিমিটার আমাক কি লাগে রেডিয়াস লাগে আমাক কার্ভ সারফেস এরিয়া দিয়া আছে না তারপর পাই যাম আমাক দিয়া আছে সিএসএ ইজ ইকুয়াল টু কিমান দিয়া আছে 660 স্কয়ার সেন্টিমিটার জাস্ট ইউ নিড টু চেক কৰি লব সেন্টিমিটার আছিল ইয়াতে সেন্টিমিটার আছে নো প্রবলেম কার্ভ সারফেস এরিয়াৰ ফর্মুলা কি আছিল সিলিন্ডাৰৰ ক্ষেত্ৰত কার্ভ সারফেস এরিয়া 2 পাই r ইনটু h ইজ ইকুয়াল টু 660 এটা জাস্ট ভ্যালুবোৰ বহাই দিলে হল 2 ইনটু 22/7 ইনটু r আমাক লাগে h কিমান 15 is equal to 660 so ultimately তুমি ইয়াতে ইফালে ইফালে ক্যান্সেল কৰিলে হৈ যাব আচ্ছা চোৱাচোন 22 ৰে ডাইৰেক্ট কাটিব পাৰো 22 যাব 66 ত কিমান পাইম 3 টাইম আৰু টু 0 ডাইৰেক্ট কাটি দিলো ইয়াতে 30 আছে তো এটা 15 ৰে যাব না 15 ৰে যাব 15 ত 2 টাইম হৈ গল দেন এইটো 2 আৰু এইটো 2 যাব না মই চোৱা ইফালে এনেকে ডাইৰেক্ট কাটি আছো তোমালোকে মেবি মেট্ৰিক পৰীক্ষা দিওতে বা এসএসএলসি দিওতে এনেকে কাটা নাই ডাইরেক্ট ইফালে নি কেনে লাহে লাহে কাটিছে কিন্তু সেইবোৰ নহয় আমি এটা কম্পিটিটিভ এক্সামত বহিম ন সেইকাৰণে অলপ আমি শর্ট কৰিছো এইবোৰ ডাইরেক্ট কাটি দিছো এইটো 2 ইয়াতে এইটো 2 টাইম হৈ গল সো অনলি আমাৰ থাকিল কি 7 সো এইটো 7 টো ইয়াতে ডিভাইড হৈছিল ইফালে গলে কি হ'ব মাল্টিপ্লাই হ'ব সো r ইজ ইকুয়াল টু আমি আলটিমেটলি কি পাইছো 7 সো মই টাইম কোড বসাইছো মই এইখিনি বস্তু তো তুমি ক্লিয়ার থাকিব লাগিবই মই ইয়াতে টাইম বসাইছো দেখিছা নে ক্যালকুলেশনত মই কিমান শর্ট কৰিছো 22 ৰে কাটি হৰু কৰি লৈছো তাৰপিছত 15 দি কাটিছো 2 ৰে কাটি দিছো হৈ গৈছে ঠিক আছে তো আমাৰ রেডিয়াস কি হ'ব 7 সেন্টিমিটার ইয়াতে তোমাক ডায়ামিটার হদি দিব লাগে ডায়ামিটার হদি দিলে যদি 14 আছে 14 ইয়াতে নাই ঠিক আছে সো তেনেকুৱা আৰু কোশ্চেনবোৰ ইফাল ইফাল কৰিব চান্স থাকে হৈ গল উঠাই লোৱা এখিনি সারফেস এরিয়াস এন্ড ভলিউম স্টার্ট কৰিছিলো তাৰে থিওৰি ডিসকাস কৰাৰ পিছত আমি সাম কৰিছিলো আজি আমি প্ৰবলেমস কন্টিনিউ কৰিম সারফেস এরিয়াস এন্ড ভলিউমৰ ওপৰত সো ফার্স্ট মই এটা কোশ্চেন লিখিছো
কুৱেশ্যনটো লিখি লোৱা তোমালোকে কালি ফৰ্মুলাবোৰ চাইছিলা আই থিংক ফৰ্মুলাবোৰ মুখস্থ হৈছেনে মুখস্থ হৈছে চাগে ৰিভিজন কৰিব লাগিব অলপ বাৰে বাৰে আৰু প্ৰেক্টিচ কৰিব লাগিব প্ৰেক্টিচ কৰিলে ফৰ্মুলাবোৰ তোমালোকৰ ঠিককৈ মুখস্থ হৈ যাব কুৱেশ্যনটো লিখা A 20-meter deep well with diameter 7 meter is dug. Okay. And the earth from digging is evenly spread out to form a platform 22 meter by 14 meter. The height of the platform is. চাবা এইবোৰ টাইপৰ কুৱেশ্যন তোমালোকে আগতেও কৰিছা ক্লাছ 10ত যেতিয়া পঢ়িছা তেতিয়া কৰিছা কিন্তু আমি ইয়াতে কি কৰিম আমাৰ টাইম বচাব লাগে আমি ফাৰ্ষ্টত কুৱেশ্যনটো ভালকৈ বুজি লওঁ 20 মিটাৰ ডিপ ৱেল এনে জেনেৰেলি ৱেল মানে আমি অসমীয়াত কি কওঁ কুঁৱা বুলি কওঁ কুঁৱাবোৰ জেনেৰেলি কি চাইজত থাকে চিলিণ্ড্ৰিকেল চাইজত থাকে তো এইটো ধৰা তোমাৰ কুঁৱা এটা আছিলে এনেকুৱা চাইজৰ চিলিণ্ড্ৰিকেল অ'কে তো ইয়াৰ হাইটটো কিমান দি আছিল ডেপ্থ মানে ডেপ্থটোৱে হাইট হ'ব কিমান দি আছে 20 মিটাৰ উইথ ডায়ামিটাৰ 7 মিটাৰ এইটোৰ ডায়ামিটাৰটো কিমান 7 মিটাৰ is dug and the earth from digging is evenly spread out তোমাক এইটো ফাৰ্ষ্টত মাটিৰে ভৰা আছিল তো খান্দি কেনে এনেকুৱা এটা কুঁৱা বনাইছে আৰু ইয়াৰ পৰা যিখিনি মাটি পাইছে সেইখিনি কি কৰিছে এটা প্লেটফৰ্ম বনাইছে 22 মিটাৰ বাই 14 মিটাৰ আৰু তাৰ হাইট ওলাব দিছে তাৰ মানে কি হ'ব এইটো আয়তীয় ঘনক আকাৰৰ হয় কিবৰ্ড হয় এটা চ' তাৰ এইখিনি মাটিক কেনেকৈ সজাইছে এনেকুৱা সজাইছে আয়তীয় ঘনক বনাইছে মই জাগা কম হোৱাৰ কাৰণে মই ফিগাৰটো সৰুকৈ বনাব লগা হৈছে কি কৰিছে ইয়াৰ পৰা যিখিনি মাটি পাইছো এইটো খান্দি কেনে সেইখিনি মাটি আমি ইয়াতে এটা আয়তীয় ঘনক আকাৰত ৰাখিছো কি কৈছে তাৰ প্লেটফৰ্মটোৰ সাইজটো কি 22 মিটাৰ বাই 14 মিটাৰ সো এইটো যদি তুমি 22 মিটাৰ লোৱা এইটোক তুমি 14 মিটাৰ দিয়া এইটো বেস হৈ গ'ল 22 মিটাৰ বাই 14 মিটাৰ এটা আমাক হাইট লাগে হাইট মানে এইটো বস্তু ওলাব দিছে এতিয়া এই দুটা ফিগাৰত কি হ'ব দুইটাৰ ভলিউম সেম হ'ব সেম মাটিখিনি ইয়াৰ পৰা ওলাই নি জাস্ট ইয়াতে ৰাখিছে তো ইয়াৰে মাটিৰ যিখিনি ভলিউম আৰু ইয়াৰে মাটিৰ যিখিনি ভলিউম সেইখিনি একে হ'ব এইখিনি মাটিৰ ভলিউম কিমান হয় মাটিৰ ভলিউমৰ আমি ফৰ্মুলা কি পাইছিলো সিলিন্ডাৰৰ ক্ষেত্ৰত পাই আৰ স্কয়াৰ এই সিলিন্ডাৰৰ ভলিউম আৰু এটা কিবৰ্ডৰ ক্ষেত্ৰত ভলিউমৰ ফৰ্মুলা কি পাইছিলো মই কৈছিলো নহয় যে তোমাৰ যেটো ক্ৰস সেকশন থাকিব ইয়াতে কি 22 বাই 14 এটো তোমাৰ ক্ৰস সেকশন ইয়াক জাস্ট তুমি হাইটেৰে মাল্টিপ্লাই কৰি দিলে হৈ গ'ল বা তুমি এলবিএইচ ফৰ্মেটত ক'ব পাৰা বা এইটো জাস্ট আমি তার হাইটেৰে মাল্টিপ্লাই কৰি দিম 14 ইনটু এইচ আচ্ছা তো আমি এইটো বেলেগ এটা এইচ দিব লাগিব ক্যাপিটাল এইচ তো আমাক এইটো ক্যাপিটাল এইচ লাগে তো হেতু সামটো কৰোতে আমি এনেকে লিখিম 22 ইনটু 14 ইনটু এইচ ভলিউম অফ তুমি যদি অলপ ডিটেইলছত লিখিব খোজা এনেকে লিখিব পাৰা ভলিউম অফ কিউবয়েড is equal to volume of cylinder বা well so from this volume of cuboid তোমার কি আছিলে 22 into 14 into h is equal to volume of cylinder কি হ'ব pi r square r অৰ ঠাইত তুমি ডাইৰেক্ট ইয়াৰ ভ্যালু বহাই দিয়া ৰেডিয়াস কিমান হ'ব এটা যদি তোমাৰ ডায়ামিটাৰ যদি 7 হয় ৰেডিয়াস কিমান হ'ব আচ্ছা মই তোমালোকক বুজিবৰ কাৰণে এইটো মই অলপ ডিটেইলছতে লিখি দিছো pi r square h pi r square h okay এটা ভ্যালুবোৰ বহাই দিয়া 22 into 14 into capital H is equal to pi 22 by 7 r কিমান হ'ব এটো 7 by 2 into 7 by 2 into h what is our h h is 20 so এতিয়া কি ক্যান্সেল কৰিব পাৰি দুই সাইডত আগত ক্যান্সেল কৰিলা এটো 22 এটো 20 ৰ লগত যাব এইটো 7 এইটো 14 যাব 2 টাইমস এইটো 2 এইটো 20 যাব 10 তাৰ পিছত আৰু কি থাকিলে ইফালে একো নাই সব বাকি হিফালৰ যিখিনি আছে সেইখিনি আমাৰ কি হ'ব এইটো 7 এইটো 7 ৰ লগত গৈছে এইটো 2 ইয়াতে কিমান টাইম যাব 5 টাইম সো আলটিমেটলি ইউৰ h ইজ কি আছে ওপৰত 5 আছে আৰু তলত কি আছে 2 আছে সো দিস ইজ ইকুয়াল টু 2.5 কি হ'ব আমাৰ মিটাৰ সো অপশন বি ইজ কারেক্ট ভেরি ইজিলি আহিছে ওকে উঠাই লোৱা মই কুৱেশ্যন এটা লিখি আছো কোনোবাৰ কিবা সুধিব লগা থাকিলে সুধিবা
এইখিনি লিখা হোৱাৰ পিছত এইটো কুৱেশ্যনটো লিখি ল'বা ফৰ্মুলাবোৰ সব এটাই মুখস্থ কৰি ল'বা অলপ প্ৰেক্টিছ কৰিলে মনত থাকি যাব চোৱা কি দিছে দ্য মেটেৰিয়েল অফ 3 স্ফিয়াৰ্ছ অফ ৰেডিয়াই 6 cm 8 cm and 10 cm are melted and a new sphere is made the radius of the new sphere is তিনিটা তোমাৰ ওচৰত স্ফিয়াৰ আছিলে এইটো এটা আছে এইটো তাতকৈ অলপ ডাঙৰ আছে ঠিক আছে আৰু তাতকৈ আৰু অলপ ডাঙৰ আছে এইটো ওকে এইফালে জাগাই নাই ইয়াতে গোটেইকেইটা মিলি আৰু এটা আমি স্ফিয়াৰ বনাইছোঁ ওকে সো এইটোৰ ৰেডিয়াছ আছিল তোমাৰ 6 cm এইটোৰ ৰেডিয়াছ আছিল তোমাৰ 8 cm আৰু এইটোৰ ৰেডিয়াছ আছিল তোমাৰ 10 cm এতিয়া তুমি এইকেইটা গলাই এই তিনিটা গলাই কেনে তুমি এই তিনিটা গলাই কেনে কি বনালা এইটো বনালা এইটোৰ ৰেডিয়াছ এটা কিমান হ'ব কোৱেশ্চনটো সুধিছে এইটোৰ ৰেডিয়াছ তোমাৰ কিমান হ'ব ওকে এটা চোৱা মই কোৱেশ্চনটো জেনেৰেলাইজ কৰিব খুজিম যাতে তুমি এক্সামত গোটেইটো ডিটেইলছত কৰিব নালাগে সো আমি ইয়াৰ ৰেডিয়াছটো r1 বুলি লৈ লওঁ ইয়াৰ ৰেডিয়াছটো r2 বুলি লৈ লওঁ ইয়াৰ ৰেডিয়াছটো r3 বুলি লৈ লওঁ ঠিক আছে তেতিয়া তোমাৰ এইকেইটাৰ ভলিউম প্লাস কৰিলে কি হ'ব এইটোৰ ইকুৱেল হ'ব এইটোৰ ভলিউম কিমান হ'ব 4/3 পাই r1 কিউব প্লাস 4/3 পাই এইটোৰ ভলিউম কিমান r2 কিউব প্লাস 4/3 পাই r3 কিউব দিস ইজ ইকুয়াল টু কি হ'ব 4/3 পাই r কিউব হ'বনে এইটোৰ ভলিউম তিনিটা প্লাস কৰি আমাৰ কিমান হ'ব এইটোৰ ভলিউমৰ ইকুৱেল হ'ব সো গোটেইকেইটাৰ পৰা যদি 4/3 পাই যদি ইয়াৰ পৰা কমন লওঁ আলটিমেটলি কি হ'ব ইফালে কেনসেল হ'ব সো 4/3 পাই যদি আমি কমন লওঁ দেন r1 কিউব প্লাস r2 কিউব প্লাস r3 কিউব is equal to 4/3 pi r cube so ultimately 4/3 cancel pi cancel so ultimately আমি কি পাই আছো r1 cube plus r2 cube plus r3 cube is equal to r cube so এইটো তুমি জানিব লাগিব so আমাক যেতিয়া এক্সামত কৰিব দেব আমি এই ডিটেইলছখিনি নকৰো আমি জাস্ট ইয়াতে বহাই দিম ওকে এইখিনি লিখি লোৱাচোন তাৰপিছত আমি এইটো প্ৰবলেম সলভ কৰিম আৰু তাৰপিছত মই তোমালোকক আৰু এটা সার্কেল এরিয়াস রিলেটেড টু সার্কেল পড়াতে কৈছিল না এটা হল যে পেরিমিটার যোগ কৰি যদি ইকুয়াল হয় তেতিয়া কি হয় এটা রিলেশন কৈছিল এরিয়া কেটা যোগ কৰি যদি এটোৰ এরিয়াৰ ইকুয়াল হয় তেতিয়া এটা রিলেশন আৰু আমি এটা কি পালো ভলিউমৰ পালো দুকুটে কেটা মই এটা ফর্মত লিখিম যাতে তোমালোকৰ কম্পাৰিজন কৰিবলৈ সহজ হয় ওকে এইখিনি ফাছত উঠাই লোৱা কিবা বুজি নাপালে সুধিবা এইখিনি ইরেজ কৰিম হা এইখিনি লিখি লোৱা সোনকালে চোৱা এতিয়া আমাক কি লাগে আমাক ক্যাপিটাল আর লাগে আমি ডাইরেক্ট বহাই দিও আমাৰ কি হয় r কিউব ইজ ইকুয়াল টু বাকি জিকেটা আছে এইবোৰ বাদ দিয়া এতিয়া r1 r2 r3 এইবোৰ বাদ দিয়া ডাইরেক্ট জিকেটা মিলাই কেনে বনাইছে ডাইরেক্ট সেইকেটাৰ কিউব প্লাস কৰি দিয়া 6 কিউব প্লাস 8 কিউব প্লাস 10 কিউব 6 কিউব কিমান হয় কোৱাচোন কোনোবাই 6 কিউব 6 কিউব আৰু 8 কিউবৰ ভ্যালু কোৱা 8 কিউব কিমান আছিল ক'ব পাৰিবানে 6 কিউব কিমান 216 ন প্লাস 8 কিউব is 512 আৰু এটো কি 1000 so ultimately you are getting what এইটো 7 হল 2 8 1728 so r cube is equal to 172 the volume of a cuboid is 880
centimeter cube and the area of its base is 88 centimeter square. The height of the keyboard is A 20 centimeter, B 10 centimeter, C 40 centimeter and D 11 centimeter. Okay, so ওপৰৰ এইটো হৈছে তোমালোকৰ এইটো প্ৰবলেম সলভ কৰাৰ আগতে মই তোমালোকক এটা অলপ থিওৰিটিক্যাল বস্তু এটা কম তোমালোকৰ মনত ৰাখিবলৈ ইজি হ'বৰ কাৰণে মই আগতে কৈছো তোমালোকক বস্তুটো চাবা আমি যোৱা ক্লাছত এটা সাম কৰিছিলো কেনেকে তিনিটা স্ফিয়াৰ লৈছিলো এটা স্ফিয়াৰ দুটা স্ফিয়াৰ তিনিটা স্ফিয়াৰ লৈছিলো ইহঁতৰ ভলিউমবোৰ প্লাস কৰিলে ইহঁতৰ ভলিউমবোৰ প্লাস কৰি আমি ডাঙৰ এটা স্ফিয়াৰ বনাইছিলো তাৰ কাৰণে আমি ৰেডিয়াছৰ এটা ৰিলেশন পাইছিলো কি ধৰা এইটো ৰেডিয়াছ যদি r1 হয় এইটো ৰেডিয়াছ r2 হয় এইটো ৰেডিয়াছ r3 হয় দেন r1 কিউব প্লাস r2 কিউব প্লাস r3 কিউব ইকুয়াল টু কি পাইছিলো r কিউব এইটো এটা ৰিলেশন পাইছিলো ওকে এইটো ৰেডিয়াছ r কিন্তু এইটো বস্তু তোমালোকক মই যেতিয়া এৰিয়াছ ৰিলেটেড টু সাৰ্কল শিকাইছিলো তেতিয়া মই সাৰ্কলৰ ৰিলেটেড মই এনেকুৱা ধৰণৰ ৰিলেশন এটা কৈছিলো ওকে সো তাৰ লগত আমি কম্পেৰিজন এটা কৰিম চাবা কেনেকে সো ধৰা তোমাৰ যাতে ফৰ্মুলাটো মনত ৰাখিবৰ কাৰণে ইজি হয় সেইকাৰণে মই এইটো লিখাছো তুমি যদি সাৰ্কামফাৰেন্স লোৱা যদি তুমি তিনিটা সাৰ্কুলাৰ সাৰ্কামফাৰেন্স কনসিডাৰ কৰা আৰু হিহত গৈ এনেকে আৰু এটা ডাঙৰ সাৰ্কুলাৰ সাৰ্কামফাৰেন্সৰ ইকুয়াল হয় মানে পৰিসীমাৰ ইকুয়াল হয় দেন হিহতৰ ৰেডিয়াছৰ ৰিলেশনটো কেনেকুৱা হয় ক্যাপিটাল R r1 plus r2 plus r3 যদি সার্কামফারেন্স পরিসীমা যদি তোমার ইকুয়াল হৈ থাকে এনেকে তেতিয়ালে তোমাৰ ৰিলেশনটো কি হয় r1 plus r2 plus r3 যদি হিহতৰ এৰিয়া ইকুয়াল হৈ থাকে দেন r1 r স্কয়ার ডাঙৰটোৰ ৰেডিয়াছ স্কয়াৰ ইকুয়াল টু r1 স্কয়ার plus r2 স্কয়ার plus r3 স্কয়ার ওকে আৰু যদি এনেকে স্ফিয়াৰৰ যদি ভলিউম ইকুয়াল হৈ থাকে ভলিউম দেন তুমি কি কৰা রেডিয়াস কিউব ইজ ইকুয়াল টু r1 কিউব প্লাস r2 কিউব প্লাস r3 কিউব ওকে এটা জাস্ট মনত ৰাখিবৰ কাৰণে সহজ হ'বৰ কাৰণে মই গোটেইকেইটা এনেকে লিখি দিলো সার্কামফারেন্স কম্পেয়ার কৰিলে ৰেডিয়াস কেইটা জাস্ট এড কৰি দিলে হৈ যায় এৰিয়াৰ ক্ষেত্ৰত ৰেডিয়াস স্কয়াৰ ইজ ইকুয়াল টু বাকি কেইটা ৰেডিয়াসৰ স্কয়াৰ এন্ড ভলিউমৰ ক্ষেত্ৰত ৰেডিয়াস কিউব ইজ ইকুয়াল টু বাকি কেইটা ৰেডিয়াসৰ কিউব কৰি প্লাস কৰিলে হৈ যায় এটা জাস্ট এনে লিখি লোৱা এটো সাম কৰিম আমি এতিয়া এটো কোশ্চেনটো পঢ়িছাচোন যাৰ এটো লিখা হয় এটো কোশ্চেনটো পঢ়িছা ডাইৰেক্ট ফৰ্মুলাত নাই এটো বস্তুটো the volume of a keyboard is 880 centimeter cube and its area of its base keyboard এর ভলিউম দিয়া আছে and বেসৰ এরিয়া দিয়া আছে 88 centimeter square the height লাগে হাইটটো আমি উলাম কেনেকে আমি কিউবৰ্ডৰ ক্ষেত্ৰত কি পাইছিল lbh l into b into h is equal to ভলিউম ইকুয়াল কৰিব পাৰিম তো ব্ৰেড আৰু যদি লেন্থ আমাক দিয়া না থাকে আমি হাইটটো উলাব পাৰিম নেকি তুমি নিজে ভাবিছোৱাচোন এটা কিন্তু তেনেকে দিয়া নাই কিন্তু তো আমি কৰিম কেনেকে চাবা এটো লিখা হৈছে মই ইৰেঞ্জ কৰিছো কোশ্চেনটো বুজিব চেষ্টা কৰচোন মই কি কৈছো তোমাক ভলিউম দিয়া আছে কিউবৰ্ডৰ ভলিউম অফ কিউবৰ্ড কিমান দিয়া আছে 880 ওকে সো তুমি ভলিউম আমি কি লিখিব পাৰিম l into p into h is equal to 880 এতিয়া আমাক l বা b দিয়া থাকিলেহে আমি ইয়াৰ পৰা হাইট উলাই লব পাৰিম কিন্তু আমাক ডাইৰেক্ট কি দিছে বেসৰ এৰিয়া দিছে আমাক কি দিয়া নাই হাইট l আৰু b হিচাপত দিয়াই নাই সো ইয়াতে আমাৰ টেকনিকটো কি হ'ব টেকনিকটো এটোৱে যে মই তোমাক কৈছিলো এদিনাখন তোমালোকক কৈছিলো যে যেতিয়া আমি ফৰ্মুলাটো যিকোনো এটা বেস বা তোমাৰ যেনে মই যদি ইয়াতে এটো আমাৰ কি হয় এটো ধৰা আমাৰ কিউবৰ্ডৰ বেস হয়
এতিয়া যদি মই ইয়াতে হাইট দি দিওঁ বেছ ইয়াতে লেন্থ বুজি নাপালে ক'বাচোন এটা লেন্থ আৰু এটা ব্ৰেথ ঠিক আছে এইটো আমাৰ কিবোৰ্ডৰ বেছ হয় ইয়াত যদি মই এনেকৈ হাইট দি দিওঁ হাইটেৰে মাল্টিপ্লাই কৰি দিওঁ অ'কে দেন এইটো আমাৰ কি হৈ যাব এটা কিবোৰ্ড হৈ যাব তো এটা কথা মনত ৰাখিবা যিকোনো ফিগাৰৰ যেটো বেছ থাকিব বেছক যদি আমি হাইটেৰে মাল্টিপ্লাই কৰি দিওঁ দেন ইট মেক্স দ্য ভলিউম সো তোমাৰ এইটোৱে এল ইনটু বি যেটো হয় এইটো তোমাৰ বেছ হয় ইয়াতে যেটো বেছ এৰিয়া বুলি কৈ আছে সেইটো কি হয় আমাৰ এইটো সো এল ইনটু বিৰ ঠাইতে আমি কি লিখিব পাৰিম 88 into height is equal to 880 so from this height is equal to 880 by 88 is equal to 10 centimeter বুজিছা আই থিংক মনত ৰাখিবা যিকোনো বেছক বা ক্ৰছ সেকশনাল এৰিয়াক হাইটেৰে মাল্টিপ্লাই কৰিলে তাৰ এৰিয়া পাই যাও এইটো বস্তু মই তোমালোকক সিলিন্ডাৰৰ ক্ষেত্ৰতো দেখাব পাৰো সিলিন্ডাৰৰ ভলিউম আমি কি পাইছিলো পাই r স্কয়ার h সো হাইটেৰে মাল্টিপ্লাই হৈছে সিলিন্ডাৰৰ ভলিউমটো সো মই যদি এইটোক এটা সিলিন্ডাৰ বুলি ধৰো এইটো বেছ হয় বেছৰ ইয়াৰ ৰেডিয়াস কিমান r সো ইয়াৰ বেছৰ এৰিয়া হল তোমাৰ বেছ এৰিয়া ইজ ইকুয়াল টু পাই r স্কয়ার তো বেছ এৰিয়া ইনটু হাইট কৰি দিছো আমি কি পাই গৈছো ভলিউম মনত ৰাখিবা বেছ এৰিয়াক আমি হাইটেৰে মাল্টিপ্লাই কৰিলে অলৱেজ ভলিউম পাই যাও ইয়াৰ কাৰেক্ট আনসাৰ হল 10 সেন্টিমিটাৰ অপশন বি ইজ কাৰেক্ট সো কি দিছে কিউবৰ ভলিউম দিছে সারফেস এরিয়া ওলাব লাগে সো এটো সামত আমি কি কৰিব লাগে সারফেস এরিয়া ওলাব লাগে মানে আমি 6a স্কয়ার ওলাব লাগিব টোটাল সারফেস এরিয়া 6a স্কয়ার মানে আমি এ জানিব লাগিব এটো আমি কৰবা ওলাব পাৰিম ভলিউম দি আছে তো ভলিউমৰ পৰা আমি এটো ওলাই লম ঠিক আছে মই উপৰখিনি ইৰেজ নকৰাকে ইয়াতে কৰি দিছো সলিউশন সো গিভেন ভলিউম ইজ ইকুয়াল টু কিমান দি আছে 4913 তার মানে কি ভলিউম মানে a কিউব ইজ ইকুয়াল টু 4913 সো ইয়াৰ পৰা মই কি এ ওলাব লাগিব a ইজ ইকুয়াল টু তোমাৰ কিমান হ'ব এতিয়া 4913 টো কাৰ কিউব হ'ব এটো তো এটা ইম্পৰ্টেন্ট বস্তু না মই হিদিনাখন কৈছিলো যে আমি কিউবিক নাম্বাৰবোৰ যিমান পাৰো জানিব লাগিব 4913 কাৰ কিউব হ'ব পাৰে এটো কাৰ কিউব হ'ব পাৰে হেতু জানিবৰ কাৰণে ইয়াৰ ওচৰৰ কিউবিক নাম্বাৰটো জানিব কাৰণে তুমি চেষ্টা কৰা যদি আমি তোমাৰ 11 কিউব তো আমি কিমান পাইছিলো লাষ্ট 11 কিউব পাইছিলো কিমান 1331 সো ইয়াতকে বহুত ডাঙৰ হয় 12 13 15 যদি আমি 20 কিউব লও 20 কিউব ললে তোমাৰ কিমান হ'ব 8000 হৈ যায় ন বহুত ডাঙৰ হৈ যায় লাষ্টত কিমান আহিব লাগিব আমাৰ 3 কেতিয়া আহে কিউবিক নাম্বাৰ এটা 3 কেতিয়া আহিব পাৰে যদি লাষ্টত তোমাৰ 7 কিউব হলে তোমাৰ 3 আহে ন লাষ্টত 7 হলে আৰু 13 হলে 13 যদি কিউব লও 3 3 are 9 3 কিউব no 3 নহয় 7 কিউব কিমান আছিল 343 7 কিউব সো এটো 17 লাষ্টত চোৱা লাষ্টত 7 থাকিলে কি হয় 3 অহাৰ চান্সেস থাকে তো এটো 17 কিউব হোৱাৰ চান্সেস বহুত বেছি আছে আমি চাই লও 17 কিউব কৰি কেনে 17 স্কয়াৰ কিমান আছিল 289 সো 17 ৰে এটো মাল্টিপ্লাই কৰা 56 and 6 2 6 14 202 8 9 দেখিছা মই কেনেকৈ ওলাইছো কিউবিক নাম্বাৰটো সো এটো কি হয় एक्चुअली 17 কিউব হয় সো ফ্রম দিস উই রাইট a is equal to 17 ওকে সো a যদি আমি 17 পাই গলে আমাক কি লাগে সারফেস এরিয়া লাগে সারফেস এরিয়া is equal to সারফেস এরিয়া কিমান হ'ব জাস্ট 6a স্কয়ার ওলাইলে হল 6a স্কয়ার 6 into 17 square 6 into 289 6 9 are 54 4 6 8 are 48 and 4 52 2 12 and 2 14 আছে না 142 पर আছে নেকি নাই 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 আকৌ এবাৰ চাও 218 6 9 are 54 4 5 এটো 48 and 5 53 12 5 12 and 5 will give us 174 8
অপশ্যন চি ইজ কাৰেক্ট। তোমালোকক কিবা সুধিব লাগে সুধিবা, একো নুসুধা কোনেও। স্যাৰ আকৌ এবাৰ বুজাই দিব। ওকে ওকে, চোৱা আমাক দ্য ভলিউম অফ এ কিউব ইজ, ভলিউমটো দিয়া আছে আৰু ছাৰ্ফেচ এৰিয়া ওলাব দিছে। তো অলপ আগত মই কিউবৰ থিয়ৰিখিনি ক'লোঁ। চ' সেইটো হিচাপত ভলিউম, কিউবৰ ভলিউম আমি এ কিউব লিখোঁ। এ কিউব ইজগলটো তোমাৰ কি হৈ গ'ল 4913, যিটো আমাক দিয়া আছে। চ' এ কিউব ইজগলটো 17 কিউব। এতিয়া আমি 493ৰ কিউবিক নাম্বাৰটো মই কেনেকৈ ওলাইছোঁ, এইটো মই অলপ ট্ৰিক ইউজ কৰিছোঁ। একচুৱেলি তোমাৰ স্কুৱেৰ এণ্ড কিউবৰ তোমাৰ এটা বেলেগ ক্লাছে ল'ব পাৰি হা, যে কিউবটো কেনেকৈ ওলায়, স্কুৱেৰ ৰুট কেনেকৈ ওলায়। ত' তাৰ মই জাষ্ট চিম্পল থিয়ৰি অলপ টেকনিক অলপ ইউজ কৰিছোঁ। মই কি জানো যে আমাৰ লাষ্টত 3 আহিব লাগে। চ' লাষ্টত 3 আহিবলৈ হ'লে মই ইয়াতে গম পাই গ'লোঁ, 11 কিউব কৰি গম পাই গ'লোঁ যে 11তকৈ ডাঙৰ হয়, মানে 11 কিউবতকৈ ডাঙৰ হ'ব। 11 কিউব হ'লে মোৰ লাষ্টত 3 থকা নাম্বাৰ কোনটো আছিল, 7ক কিউব কৰিলে লাষ্টত 3 আহে। তাৰ মানে 17, 27 যিমান নাম্বাৰ তুমি কিউব কৰিবা চবতে লাষ্টত 3 আহিব। তো মই সেইকাৰণে 17টো এটা ট্ৰায়েল হিচাপত কিউব কৰি লৈছোঁ। ফাৰ্ষ্টত 17 স্কোৱাৰটো 289 মই জানোই, তো মানে 17 কিউব হ'লে কি, তুমি ইয়াৰ যদি স্কোৱাৰ হয় 17 স্কোৱাৰ, তাক মই আৰু এবাৰ 17ৰে মাল্টিপ্লাই কৰিলে কি হৈ যাম, তাৰ কিউবটো পাই যাম। তো সেইকাৰণে জাষ্ট তাক এবাৰ মাল্টিপ্লাই কৰি দিছোঁ, কৰি কেনে তোমাৰ 4913 পাইছোঁ। তো মই গম পাই গ'লোঁ যে 17 কিউব ইজ 4913। চ' তাৰ পৰা মই এৰ ভেলু 17 পাই গ'লোঁ। এৰ ভেলু যেতিয়া 17 পাই গ'লোঁ, আমাক কি লাগে, ছাৰ্ফেচ এৰিয়া লাগে কিউবৰ। তো ছাৰ্ফেচ এৰিয়াৰ ফৰ্মুলা আমি জানো 6a স্কোৱাৰ। তো জাষ্ট 6 ইয়াক মাল্টিপ্লাই কৰি দিছোঁ, মাল্টিপ্লাই কৰি এইটো পাইছোঁ তেনেকুৱা। একচুৱেলি কিউবিক নাম্বাৰ এণ্ড স্কোৱাৰ নাম্বাৰ ইয়াৰ ওপৰত ক্লাছে ল'ব পাৰি এটা নহয় বহুতকেইটা ক্লাছ লাগিব যদি মই ভালকৈ পূৰা কমপ্লিট কৰিব যাওঁ। কিন্তু এটা বস্তু তোমালোকে মনত ৰাখিবা, স্কোৱাৰ বা কিউবিক নাম্বাৰবোৰ গেছ কৰিবলৈ এটা ইজি টেকনিক হয়, তোমাৰ এণ্ডিং নাম্বাৰবোৰ সদায় চেম থাকে। যেনে তুমি ধৰা 11 কিউব কৰি আছা, 11 কিউব কৰিলে 1331। তো 1 কিউব ইজ ইকুৱেল টু কিমান, 1। যদি তুমি 21 কিউব কৰা তাতেও লাষ্টত 1 আহিব। যদি তুমি 31 কিউব কৰা তাতেও লাষ্টত 1 আহিব। তেনেকৈ তোমাৰ 7 কিউব কৰিলে 343, 17 কিউব কৰিলে তো আমাৰ কি আহিছে 4913। যদি তুমি 27 কিউবো কৰা লাষ্টত তোমাৰ 3 আহিব, ঠিক আছে। তো এনেকৈ মানে অলপ গেছ কৰিব পাৰি কোনটোৰ কিউব হ'ব পাৰে। জাষ্ট এইখিনি উঠাই লোৱা, মই আৰু এটা কুৱেশ্যন লিখিম। 2 কিউবছ ইচ অফ ভলিউম, এইটো তোমালোকে আগতেও কৰিছা বহুতবাৰ, ইচ অফ ভলিউম। আমি যিমান পাৰোঁ শ্বৰ্ট টেকনিকত কৰিম এইটো। ইচ অফ ভলিউম 64 সেন্টিমিটার কিউব are joined end to end. Find the surface area. Find the surface area of the resulting cuboid. কি কৰিছে, দুটা কিউব এণ্ড টু এণ্ড জইন কৰিছে। তো এণ্ড টু এণ্ড জইন কৰাৰ পিছত আমি যিটো কিউবৰ্ড পাম তাৰ ছাৰ্ফেচ এৰিয়া ওলাব দিছে। চ' আমাক যেনেকৈ কৈছে আমি একজাক্টলি তেনেকৈ কৰিম। আমাক কৈছে কি, দুটা কিউব আছে, ইহঁতৰ ভলিউম কিমান 64 সেন্টিমিটাৰ কিউব। এইটো চামটো তুমি ফিগাৰ ড্ৰ নকৰাকৈও কৰিব পাৰা, যিহেতু আমি কম্পিটিটিভ এক্সামত কৰিব গ'লে কি আমি ফিগাৰটো ড্ৰ কৰি থাকিব নোৱাৰোঁ। তথাপি আমি বুজিবৰ কাৰণে এতিয়া ফিগাৰটো ড্ৰ কৰিম। দুটা কিউব বনাই লওঁ আমি ফাৰ্ষ্টত। চ' ধৰা ইয়াতে এটা কিউব আছে, এটা কিউব আৰু এটা কিউব। এই দুটা কিউবক তুমি জোৰা লগাই আৰু এটা ডাঙৰ কিউব বনাইছা, ধৰা আৰু এটা কিউবত পাইছা। অ'কে, চ' এটা কিউবত পাইছা। এতিয়া ইয়াৰে ছাৰ্ফেচ এৰিয়াটো লাগে। তো এই দুটাক ইয়াতে জোৰা লগাইছে, মানে কি এইটো ছাৰ্ফেচ আৰু এইটো ছাৰ্ফেচ ইয়াতে জোৰা লগাইছে, ইয়াতে এটা কিউবত হৈছে, তো ইয়াৰ ছাৰ্ফেচ এৰিয়া লাগে। চ' ছাৰ্ফেচ এৰিয়াটো আমি ওলাম কেনেকৈ, যদি আমি ইয়াৰে ছাইড জানো, যদি আমি ইয়াৰে ইয়াতে কিউবৰ্ডৰ লেন্থ ব্ৰেথ আৰু হাইট থাকিব, যদি আমি সেইখিনি জানো তেতিয়াও আমি ছাৰ্ফেচ এৰিয়া ওলাব পাৰিম। আদাৰৱাইজ এই দুটা ছাৰ্ফেচৰ পৰাও আমি ছাৰ্ফেচ এৰিয়া ওলাব পাৰিম। এতিয়া চোৱা ইয়াতে এইটো ছাৰ্ফেচ এৰিয়া কিমান হয় 6a স্কোৱাৰ, এইটোৰ ছাৰ্ফেচ এৰিয়া কিমান হয় 6a স্কোৱাৰ, এইটোৰ ছাৰ্ফেচ এৰিয়া কিমান হ'ব 6a স্কোৱাৰ। চ' টোটেল ছাৰ্ফেচ এৰিয়া
টোটেল কিমান ইহঁতৰ 6a স্কয়ার প্লাস 6a স্কয়ার ইকুয়াল টু 12a স্কয়ার কিন্তু তুমি এন্ড টু এন্ড যেটা জয়েন কৰিছা জয়েন হোৱাৰ পিছত এইটো সারফেসও নাথাকে এইটো সারফেসও নাথাকে তাৰ মানে কি দুটা সারফেস আমাৰ কমি যাব তো ৰিজাল্টিং কিউবৰ্ডৰ সারফেস এৰিয়া কিমান হ'ব ৰিজাল্টিং কিউবৰ্ডৰ সারফেস এৰিয়া কিমান হ'ব 12a স্কয়ার দুটা সারফেস এৰিয়াৰ পৰা দুটা আমাৰ ইয়াত এইটো এটা আৰু এইটো এটা কি হৈছে ডেস্ট্ৰয় হৈ গৈছে নোহোৱা হৈ গৈছে সো 12a স্কয়ার মাইনাস a স্কয়ার সো কিমান হৈ গ'ল 10a স্কয়ার সো আমাৰ সারফেস এরিয়া কিমান 10a স্কয়ার কিন্তু ইহঁতৰ ভলিউম কিমানকে দিয়া আছিলে ফিগাৰবোৰ ড্ৰ নকৰিলে হ'ব হা কিন্তু ইহঁতৰ ভলিউম কিমান দিয়া আছিলে ভলিউম অফ ইচ কিউব ভলিউম অফ ইচ কিউব কোৱা স্যার আপনি 12a স্কয়ার মাইনাস a স্কয়ার কইছে তো 11a স্কয়ার আইবো সরি এটা দুটা সারফেস ডেস্ট্রয় হইছিল না তো 2a স্কয়ার হবে 2a স্কয়ার তো 10a স্কয়ার ওকে ভলিউম অফ ইচ কিউব কিমান দিয়া ছিল তোমার 64 সেন্টিমিটার কিউব ফ্রম দিস a কিউব এটাৰ মই সাইড মই a বুলি ধৰি লৈছো ফ্রম দিস a কিউব ইজ ইকুয়াল টু তোমাৰ কিমান 64 so from this a cube is equal to 64 click over on 4 cube so this is ultimately given as eta side kiman a so tarpor total surface area kiman total surface area asil duita mili kene total surface area asile duita mili 12a square kintu duta destroy hoise jodi ami jora lagaiso tetia tomar resulting surface area kiman hogol 10a square so 10 into a square a tomar kiman pala tumi 4 square 10 into 16 so 160 centimeter square so তোমার आंसर হবে 160 centimeter square জাস্ট একো নাই এটার ভলিউম দিছে 64 সেন্টিমিটার তো এটা ভলিউমের পর আমি তার বাহু লাইলো সাইড লাইলো টোটাল থাকে তোমার 12 a স্কয়ার তোমার কিমান তার সারফেস আছে 12টা 12টা সারফেসের 12 a স্কয়ার কিন্তু দুটা সারফেস ডেস্ট্রয় হয়েছিল তো 10 a স্কয়ার তো 10 is a স্কয়ার এর ভ্যালু বহাই দিলে আমি একটু ভ্যালুটা পাইতাম কিউবৰ্ড হিসাবত কৰিলে বস্তুটো অলপ বেলেগ হৈ যাব এনসার সেম আহিব কিন্তু ইয়াতে অলপ বুজিব দিগদাৰ হ'ব তোমালোকৰ এইখিনি উঠাই ললে হল এইটো অৰ্ডাৰ যেনেকৈ আছে এইটো ফাৰ্ষ্টত লিখিবা দেন এইখিনি মই আৰু এটা কোৱেশ্চন লিখি আছো ট্রাই কৰাচোন if radius of one sphere is double the radius of another then the ratio of their volumes of the two spheres volume ratio কিমান হ'ব এটো কোৱা মোক আনসাৰটো কোৱা পাৰিবা চাবা দুটা স্ফিয়াৰ আছে তোমাৰ ওচৰত এটাৰ ৰেডিয়াস আনটোৰ ডাবল হয় দুই গুণ ওকে তেতিয়া হলে দুইটা স্ফিয়াৰৰ আয়তনৰ অনুপাত কিমান 1:8 হবো 1:8 হবো এটা আসলে একো নকৰাকে কৈ দিব পাৰি আনসাৰ মই কৈ আছো তোমালোকক কেনেকে তোমালোকে বুজিও পাবা এইটো বস্তু কাৰণ অলপ আগত মই কৈছো ৰেডিয়াসৰ ডাবল দিয়া আছে মানে কি ৰেশিও দিয়া আছে ৰেডিয়াসৰ ৰেশিও দিয়া আছে দেন তোমাৰ ভলিউম ওলাব লাগে তাক কিউব কৰি দিয়া জাস্ট চাবা কৰিম হা ইউজ কৰিছো চাবা কি দিয়া আছে তোমাক r1 আৰু r2 দুটা স্ফিয়াৰ ধৰা তোমাৰ ডায়াগ্রাম আই থিংক ড্ৰ কৰিব নালাগে ডায়াগ্রাম ড্ৰ কৰিব নালাগে হা if the radius of one sphere is double the radius of another তার মানে r1 আৰু ধৰা r2 আছে সো এটা ৰেডিয়াস আনটোৰ ডাবল সো ইয়াৰ ৰেডিয়াস টু ইয়াৰ ডাবল তার মানে কি r1 is equal to 2r2 ওকে দেন তোমার r1 by r2 is equal to কি হ'ব 1/2 হৈছে এখানে মই ক্লিয়ার আছো তো ডাবল হওয়া মানে কি রেডিয়াসের রেশিও কিমান 1:2 এটা আমাক কৈছে ইহঁতৰ ভলিউমৰ ৰেশিও ওলা তো ভলিউম মানে আমি কি জানো কিউবৰ হইব রেডিয়াস কিউব লাগি যাব তাতে সো r1 কিউব is to r3 কিউব ওলালে তোমার কি হৈ যাব ভলিউমৰ ৰেশিও তুমি পাই যাবা তো তোমার কি মান হ'ব आंसर 1:8
এইটো বস্তু মই অলপ ডিটেইলছত কৰিছো যেহেতু তুমি বুজিব অলপ দিগদাৰ হ'ব পাৰে সো আমাক ভলিউমৰ ৰেচিও লাগে v1 by v2 is equal to 4/3 pi r1 cube আৰু ইয়াতে কিমান 4/3 pi r2 cube this gives 4/3 5 4 দেখি যায় এখানে ক্যান্সেল হয় তো আলটিমেটলি কি ভলিউমৰ রেশিও মানে রেডিয়াসৰ রেশিও r1 by r2 whole cube so রেডিয়াসৰ রেশিও কিমান 1/2 1/2 whole cube so ultimately 1/8 so v1 is to v2 v1 is to v2 is equal to 1 is to 8 so your answer will be 1 is to 8 এবার ক্লিয়ার থাকিবা ভলিউমৰ রেশিও মানে রেডিয়াসৰ রেশিও এরিয়ার রেশিও মানে রেডিয়াসৰ রেশিওর স্কয়ার ভলিউমৰ রেশিও মানে রেডিয়াসৰ রেশিওর কিউব আর সার্কামফারেন্সৰ রেশিও দিলে জাস্ট তোমার হেৰি হ'ব রেডিয়াসৰ রেশিও হ'ব তেনেকুৱা ধৰণৰ মই আৰু এটা কোৱেশ্চন পাইছো এটা তোমালোকে কোৱা আনসাৰটো কোৱেশ্চনটো লিখি আছো ইয়াতে the ratio of the areas of two circles is 4:25 then Sir, 2:5